নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক এই মুহূৰ্তত মই উপস্থিত বিশ্বনাথ চাৰিআলি আপোনালোক সকলোৱে জানে যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন সমাগত আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক অনুসৰণ কৰাৰ উদ্দেশ্যে আমি আহি উপস্থিত হৈছোঁ বিশ্বনাথ চাৰিআলিত আপুনি আচৰিত হ'ব যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ লগত বিশ্বনাথ চাৰিআলিৰ কি সম্পৰ্ক নহয় আমি ইয়াৰো পূবলৈ যাবগৈ লাগিব আমি গহপুৰলৈ যাম আৰু গহপুৰত আছে BTC প্ৰধান প্ৰমোদ বড়ো এইবাৰ 2020 চনৰ চুক্তিৰ পিছত BTCৰ সীমা বহুত দূৰলৈকে সম্প্ৰসাৰণ হৈছে আৰু গহপুৰ অঞ্চলো এটা বিশেষ সমষ্টি অন্তৰ্ভুক্ত হৈছে আমি গহপুৰ অভিমুখে যাত্ৰা কৰিম আৰু তাতেই আমি প্ৰমোদ বড়োৰ লগ লাগি তেখেতৰ এটা দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিম চাই থাকিব মেজ মেজ এটা বিশাল ৰেলী কৰি UPPL নেতা আৰু BTC কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো সভাস্থলীলৈ আহি আছে আৰু খন্তেক সময়ৰ পাছতে এয়া প্ৰমোদ বড়োক আমি কনভয়ক ৰাস্তাত দেখিছোঁ ইয়াত সভাস্থলীত বিশাল আয়োজন যে UPPLৰ সভাপতিজনক আদৰণি জনাবৰ বাবে সভাস্থলীত বিশাল আয়োজন চলিছে সভাস্থলীত হাজাৰ হাজাৰ মানুহৰ গোট খাইছে আৰু ইতিমধ্যে আহি আমি দেখিছোঁ যে প্ৰমোদ বড়ো সভাস্থলীত উপস্থিত হৈছেহি মই কনভয়টো দেখুৱাব কৈছোঁ কনভয়টো আহি পাইছেহি আৰু তেওঁলোক ইয়াতে নামি ওলাই যাব আৰু ইয়াৰ পৰাই তেওঁলোকক সমদল কৰি সভাস্থলীলৈ লৈ যোৱা হ'ব অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা মাত্ৰ 18 কিলোমিটাৰ নিলগত শোণিতপুৰ জিলাত BTRত নতুনকৈ অন্তৰ্ভুক্ত হৈছে অঞ্চলটো আৰু BTRৰ ধনশিৰি সমষ্টিৰ অন্তৰ্গত এই অঞ্চলত প্ৰায় 19,000 বড়ো লোকে বসবাস কৰে বুলি আমাক জানিবলৈ দিয়া হৈছে প্ৰথমবাৰৰ বাবে BTR ইলেকশ্যনত এই বড়ো ৰাইজে এইবাৰ ভোট দিব আৰু এই জনসভাত বিপুল সংখ্যক জনসমাগম আপোনালোকে দেখিছে যে হাজাৰ হাজাৰ মানুহ এই জনসমাগমত গোট খাইছে আৰু UPPLৰ নেতা তথা বড়ো টেৰিটৰিয়েল ৰিজনৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ইতিমধ্যে সভাস্থলীত উপস্থিত হৈছেহি এই সভাখন শেষ কৰাৰ পিছতেই আমি প্ৰমোদ বড়োৰ লগত একেলগে যাত্ৰা কৰিম আৰু যাত্ৰাকালত আমি আপোনালোকৰ হৈ প্ৰশ্ন কৰিম কি কাৰণত হাগ্ৰামা মহিলাৰীৰ লগত তেওঁলোকৰ ঐক্যমতত উপনীত হ'ব নোৱাৰিলে কি কাৰণত মিত্ৰতা নহ'ল অথবা UPPL দলে BJP দলৰ লগত চৰকাৰ কৰিবনে নকৰে অথবা BJPয়ে কাৰ লগত চৰকাৰ কৰিব পাৰে ইত্যাদি বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব প্ৰমোদ বড়ো চাই থাকিব মেজ মেজ बेवहाय गोबां सुबुङा जिउ गारनांनाय जोंनि आइजोफ्रा खस्थ' मोननांनाय जोंनि गथ'फ्रा खुदियाफ्रा खस्थ' मोननांनाय बे थासारिफोरखौ न' बां सावजानायखौ जों बयबो दिनै गोसोखाङो নিৰ্বাচনী ব্যস্ততাৰ ধামখুমীয়াৰ মাজত UPPL দলৰ সভাপতি প্ৰমোদ বড়োক সাক্ষাৎ পোৱাটো অত্যন্ত কঠিন বহুতবাৰ চেষ্টা কৰি আমি কোকৰাঝাৰত তেওঁক সাক্ষাৎ কৰিব নোৱাৰিলোঁ কাৰণ এই মুহূৰ্তত তেওঁৰ কোনো ধৰণৰ ঘৰ বুলিবলৈ নাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু গাঁৱৰ পথবিলাকেই তেওঁৰ ঘৰ দিন ৰাতি একাকাৰ কৰি কেৱল ঘূৰি ফুৰিছে আৰু সেইজন প্ৰমোদ বড়োক আমি অৱশেষত লগ পাবলৈ সক্ষম হ'লোঁ বিশ্বনাথ জিলাৰ এই ঠাইখিনি বৰ্তমান নতুনকৈ BTRৰ অন্তৰ্ভুক্ত হৈছে BTRৰ ধনশিৰি সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু এই অঞ্চলটো
অৰুণাচলৰ যিটো বিমানবন্দৰ আছে হোলোংগি, এই হোলোংগিৰ নিচেই সমীপত আৰু ইটানগৰৰ পৰা মাত্ৰ 18 কিলোমিটাৰ দূৰত, অৰ্থাৎ প্ৰমোদ বড়োক আমি লগ পাবলৈ সুদূৰ গুৱাহাটীৰ পৰা অৰুণাচল সীমান্তত উপস্থিত হ'বহি লগা হৈছে তেখেতৰ ব্যস্ততাৰ বাবে। প্ৰমোদ বড়োৱে ইতিমধ্যে এখন বিশাল জনসভা সম্বোধন কৰি আন এখন জনসভা সম্বোধন কৰিবলৈ অগ্ৰসৰ হৈছে আৰু এই যাত্ৰাপথত আমি তেখেতৰ সংগী হ'ম আৰু এই যাত্ৰাপথতেই তেখেতক আমি আপোনালোকৰ হৈ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিম। বড়ো ডাঙৰীয়া, বহুত ধন্যবাদ আপুনি আমাক ইমানখিনি সময় দিয়াৰ বাবে। প্ৰথম কথাটো হ'ল যে সকলোৱে এই কথাটো জানিব বিচাৰে, বড়ো সমাজ হওক বা অবড়ো সমাজ হওক, যে হাগ্ৰামা মহিলাৰীৰ লগত আপোনাৰ কিয় মিত্ৰতা নহ'ল, নিৰ্বাচন মিত্ৰতা কিয় নহ'ল, এই কথাটো সকলোৱে জানিব বিচাৰে। চাওক, যিটো আপুনি প্ৰশ্ন সুধিছে, এই মিত্ৰতা হোৱাৰ কাৰণে তেনেকুৱা একো পলিচি UPPL দলৰ পৰা আমি তাৎক্ষণিকভাৱে আজি ইলেকশ্যনৰ কাৰণে মিত্ৰতা হ'ব লাগে তেনেকুৱা এটা হস্ৰমেধি চিন্তা কৰি পেলাই কোনো তেনেকুৱা চিন্তা হাতত ৰখা নাছিলোঁ বা আমাৰ এজেণ্ডাত ৰখা নাছিলোঁ। দীৰ্ঘমেধি এটা ঐক্যতা হ'ব লাগে বড়ো জনগোষ্ঠীত। সদায় বড়ো জনগোষ্ঠীৰ দল, সংগঠন, ৰাজনীতি যোনে য'ত নাথাকে কিয় একতা হৈ থাকিব লাগে, সেইটো এটা জাতীয় সংগঠনৰ আহ্বান। আৰু ৰাজনীতিত যিসকল ৰাজনীতি কৰিবলৈ আহিছে, আমিতো অসমত হ'ব পাৰে UPPLটোৱে নতুন দল আছে, যোনে নেকি চৰকাৰত আছোঁ আমি, কাউন্সিল চৰকাৰত। চ' আমি এটা আইডিঅলজি লৈ এটা ডাঙৰ এটা লক্ষ্য উদ্দেশ্য হাতত ৰাখি পেলাই ৰাজনীতি কৰিবলৈ আহিছোঁ। UG ব্ৰহ্ম ডাঙৰীয়া আপুনি জানে 2015 চনত UPPL দলটো গঠন কৰিলে। ইয়াৰ আগৰ 15 বছৰ 10 বছৰটো যদি চাই, তাত ৰক্তাক্ত গোষ্ঠীগত সংঘৰ্ষ, বন্দুক বাৰুদৰ জনজননী, কোল্ড ব্লাডেড মাৰ্ডাৰ, এইবিলাকৰ পৰা ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব লাগে, এটা গণতান্ত্ৰিক বাতাবৰণ কেনেকৈ সৃষ্টি কৰিব লাগে, সকলো জাতি জনগোষ্ঠীত আঁকোৱালি লৈ বা একত্ৰীকৰণ কৰি পেলাই কেনেকৈ আগুৱাই যাব লাগে, এইবিলাক ডাঙৰ ডাঙৰ চিন্তা লৈ পেলাই UG ব্ৰহ্ম ডাঙৰীয়া এটা দীঘলীয়া চিন্তা কৰি আহিছিলে। 2020 চনৰ নিৰ্বাচন হ'ল, নিৰ্বাচনৰ সময়তো কিছুমান হিংসা হ'ল, তথাপিতো হাৰ নামানি পেলাই UG ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ টীমটো আমি আগবাঢ়ি আহিলোঁ। আৰু 50 বছৰৰ প্ৰথম 5টা বছৰ আমি প্ৰমাণ কৰি দেখুৱালোঁ, যদি কোনোবাই বিচাৰে শান্তিটো প্ৰতিষ্ঠা কৰিব পাৰে। মই এই কথাটো এইকাৰণে ক'লোঁ যে BPFে এটা সময়ত কংগ্ৰেছৰ লগত আছিলে 10-15 বছৰ, সেই সময়তো পাৰিলেহেঁতেন শান্তি প্ৰতিষ্ঠা কৰিবলৈ। BPFে BJPৰ লগত আছিলে 5 বছৰ আগৰ সময়ত, সেই সময়তো পাৰিলেহেঁতেন শান্তি প্ৰতিষ্ঠা কৰিবলৈ। কিন্তু যেতিয়া UPPL আহিল আৰু UPPLৰ এজেণ্ডাই যিহেতু শান্তি, নিৰাপত্তা, সমন্বয়, আজি আমি 5টা বছৰত এই কামটো কৰি দেখুৱালোঁ। গতিকে আমাৰ প্ৰায়ৰিটিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত একতা হ'ব লাগে নালাগে এইটো প্ৰায়ৰিটি নাছিলে। বড়োসকলৰ লগতে এই বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান হ'ব লাগে আৰু শান্তি নিৰাপত্তাৰে বসবাস কৰিব পাৰিব লাগে, সেইটো আমাৰ এজেণ্ডা আছিলে। আমাৰ দৰ্শকসকলে জানিব বিচাৰিব যে আমাৰ এটা ধাৰণা আছিল যে আমি BTR বুলি ক'লে কোকৰাঝাৰ আৰু ওদালগুৰিৰ মাজতে সীমাবদ্ধ, কিন্তু এতিয়া এই নতুন অঞ্চলবিলাক, আজি যে আমি আহিলোঁ, এই অঞ্চলটো অৰুণাচলৰ একেবাৰে ওচৰত আৰু বিশ্বনাথ জিলাৰ অন্তৰ্গত। এতিয়া এইটো আৰু এইটো ধনশিৰি সমষ্টিৰ অন্তৰ্গত, ধনশিৰি সমষ্টিটো আকৌ ৰৌতাৰ ওচৰতে আৰম্ভ হৈছে। গতিকে এই বস্তুটো কেনেধৰণৰ হৈছে, এই ষ্ট্ৰাকচাৰটো, গাঁথনিটো কেনেকুৱা ধৰণৰ নতুন সমষ্টিবিলাকৰ, মানে ইমান দূৰলৈকে সম্প্ৰসাৰিত হ'ল BTR? চাওক, 6 শিডিউলটো এটা ক'ৰ এৰিয়াক লৈ পেলাই কৰা হয়। আগতে 2003 চনত যিটো BTC গঠন হ'ল, এইটো কমপ্লিটলি এটা কণ্টিগুইটি আৰু এটা ক'ৰ এৰিয়াক লৈ পেলাই গঠন হ'ল। চ' আমি এইটো সম্প্ৰসাৰণ বা এক্সটেনশ্যনৰ কাৰণে বিচাৰিলোঁ, কাৰণ গহপুৰৰ বড়োসকলো আন্দোলন কৰি আছে। গহপুৰত আমাৰ বিভিন্ন ইতিহাস আছে, ইয়াত মানে বলিদানৰ ইতিহাস আছে, ইয়াত আমি ত্যাগৰ ইতিহাস আছে, ভাল বেয়া বহুতখিনি আমাৰ ইমোশ্যন এই গোটেই ইয়াৰ লগত জড়িত হৈ আছে। গতিকে গহপুৰটো বড়োলেণ্ডৰ ভিতৰত আহিব লাগে, এইটো আজিৰ পৰা 50 বছৰ 40 বছৰ আগৰে এটা চিন্তা। এই চিন্তাটোক লৈ পেলাই আগতে বহুত আন্দোলন কৰিবলৈ যাওঁতে ইয়াত মানে গোষ্ঠীগত সংঘৰ্ষ হ'ল, কিবা হ'ল, বহুতখিনি কাহিনী হৈ গ'ল। কিন্তু আজিৰ সময়ত মই চৰকাৰক ধন্যবাদ দিব লাগিব, বোথ চেণ্টাৰ এণ্ড ষ্টেট, বড়োসকলৰ চেণ্টিমেণ্টটো তেখেতসকলে কমচে কম কনচিডাৰ কৰিছে, বড়োসকলৰ এছপিৰেশ্যনটো কমচে কম তেখেতসকলে ৰিকগনেশ্যন দিছে। আৰু সেইকাৰণে আজি
বড়োসকলৰ যিটো এজেণ্ডা আছিলে বা বড়োসকলে যিটো চিন্তা কৰিছিলে অসমতে এই অসমৰ ভূমিতে এই অঞ্চলটোক লৈ নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ ধৰ্ম লৈ সব লৈ একেলগে জীয়াই থাকিব বিচৰা যিটো এছপিৰেশ্যনছ সেইটো ৰিকগনেশ্যন দিলে এই কাৰণে আজি গহপুৰলৈকে আমাৰ গাঁওবিলাক অন্তৰ্ভুক্তি কৰা হ'ল কিন্তু আমাৰ সমষ্টিটো 60টা হ'ব লাগিছিলে আৰু 60টা সমষ্টি হ'ব লাগিলে কনষ্টিটিউশ্যনৰ 125th এমেণ্ডমেণ্ট হ'ব লাগিব যেহেতু এমেণ্ডমেণ্টটো অকল বড়োলেণ্ডটো কৰিব বিচৰা নাই কেন্দ্ৰীয় চৰকাৰে আৰু 9খন যিটো 6 শিডিউল আছে তেখেতসকলৰো বহুত এজেণ্ডা আছে ইছ্যু আছে চ' এই গোটেই সাঙৰি পেলাই এমেণ্ডমেণ্ট কৰিবলৈ যাওঁতে এইবাৰ পাৰ্লিয়ামেণ্টত ৰখি গ'ল তেখেতসকলে আমাক কথা দিছে নেক্সট উইণ্টাৰ ছেশ্যনত এইটো বিলটো পাছ হ'ব তেতিয়াহে এই সমষ্টিটো 60টা হ'ব যেহেতু এই গাঁওখিনি অন্তৰ্ভুক্তি কৰা হ'ল এতিয়া বড়োলেণ্ডৰে আমাৰ ওদালগুৰি জিলাৰ ভিতৰত 3টা সমষ্টি ৰৌতা ধনচি আৰু আমাৰ হৰিচিংগাত কিছুমান গাঁওবিলাক অন্তৰ্ভুক্তি কৰা হ'ল সেই হিচাপে আজি নিৰ্বাচনটো ইয়াত প্ৰথমবাৰৰ কাৰণে আৰম্ভ হৈছে আপুনি কথা কৈছে দুটা এটা হ'ল যে ইয়াত নতুনকৈ এই গাঁওবিলাক অন্তৰ্ভুক্ত হ'ল আৰু বড়ো জনসাধাৰণৰ আশা আকাংক্ষা আছিলে আৰু দাবী আছিলে এতিয়া এই যে নতুনকৈ গাঁওবোৰ অন্তৰ্ভুক্ত কৰিলে তাত অবড়ো জনসাধাৰণৰ আপুনি সহযোগ কেনেকুৱাকৈ পাইছে চাওক আজিৰ পৰা 20-25 বছৰ আগত অবড়ো বুলিতো কোনো নাই কোনো শব্দ নাছিল আপুনি যদি অসমীয়া জনগোষ্ঠীৰ কথা কয় যে সেই সময়ত হয়তো আমাৰ অসমীয়া আৰু অন্যান্য অসমীয়া আৰু অন্যান্য জনগোষ্ঠী যিটো নেকি মেইন ষ্ট্ৰীম পিপল বুলি ধৰা হয় মূল খুঁটিৰ মানে জনগোষ্ঠীবোৰ তো সেই সকলৰ চিন্তাধাৰাটো সেই সময়ত অলপ বেলেগ আছিলে হয়তো সকলো অলপ একমডেট কৰিব পৰা ধৰণৰ নাছিলে চ' সকলো নিজৰ কথাটো লৈ চিন্তা কৰিছিল যাৰ কাৰণে গহপুৰত আমাৰ ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল আগত চ' এতিয়া চবৰে মাইণ্ডছেটটো চেঞ্জ হৈছে তো সেইকাৰণে আজি ইয়াত গাঁও অন্তৰ্ভুক্তি কৰাত কোনো বাধা নাই আৰু সকলোৱে গম পাই গৈছে এই গাঁওখিনি ক'ৰবাত ভাৰতৰ পৰা বাহিৰত নাযায় অসমৰ পৰা বাহিৰত নাযায় গতিকে এই গাঁওখিনিক লৈ পেলাই যদি কিবা প্লেনিং কৰিছে কল্পনা কৰিছে আমাৰ যদি একো ক্ষতি নহয় তাত আমি কিয় বাধা দিম তেনেকুৱা এটা চিন্তাধাৰা আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে ৰল লৈছে বহুত জাতীয় সংগঠন বোলে ভিতৰত ৰল লৈছে অকল বড়ো নহয় অইন জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকো আমাক ইণ্টাৰনেলি মানে ছাপৰ্ট দিছে যে এই কামটো হ'ব লাগে এই কাৰণে ইমান সহজভাৱে হৈছে আপুনি কৈছে যে এইবাৰ নিয়মমতে আমাৰ সমষ্টি 60টা হ'ব লাগিছিল কিন্তু ৰৈ গ'ল কাৰণ 6 শিডিউল অঞ্চলত থকা বাকীবিলাক অঞ্চলৰো কিছুমান দাবী আছে অৰ্থাৎ 6 শিডিউলত থকা কাৰ্বি আংলং উত্তৰ কাছাৰ মানে ডিমা হাছাও আৰু বিটিআৰ এই তিনিওটাৰে তাৰমানে সমষ্টি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে হয় তিনিটাৰে সমষ্টি বৃদ্ধি হ'ব আৰু কিছুমান ক্ষমতা বৃদ্ধি হ'ব আৰু ইয়াৰ ভিতৰত এটা ডাঙৰ এটা তাত এটা পইণ্ট আছে ক্ল'জ আছে সেইটো হৈছে কনষ্টিটিউচনেল আৰ্টিকল 280 যিটো নেকি ফাইনেন্স কমিশ্যন আৰু সেইটো হ'বলৈ গ'লে এই কাউন্সিলবিলাকে অলপ হ'লেও ছাপৰ্ট কেন্দ্ৰীয় চৰকাৰৰ পৰা ডাইৰেক্ট পাব প্ৰত্যক্ষভাৱে ৰাজ্য চৰকাৰৰ পৰাতো পায়ে আছে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলৈ সক্ষম হ'ব অলপতে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে কেইবাখনো সভাত এই কথাটো কৈছে যে অহা 5 বছৰত যদি তেওঁলোকৰ চৰকাৰ হয় তেনেহ'লে বড়োলেণ্ডত বিটিআৰ অঞ্চলত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলোৰে মৰ্যাদা সমান হ'ব এই ঘটনাটো আপুনি কেনেধৰণে লৈছে বড়োসকলৰ যি সুকীয়া মৰ্যাদাৰ বাবে তেওঁলোকে ত্যাগ কৰিলে সেই সুকীয়া মৰ্যাদা নোহোৱা হৈ যাব বুলি আপুনি আশংকা কৰে নেকি মই নাভাবোঁ কাৰণ আমিতো ভাৰতৰ নাগৰিক সংবিধানেহে আপোনাক ফাৰ্ষ্ট ছেকেণ্ড চব কৰি থৈ দিছে চ' আজি ভাৰতৰ সংবিধানে যদি কৰা নাই আজিৰ সময়ত কোনোবা ফাৰ্ষ্ট ছেকেণ্ড হ'ব মই এইটো ভাবা নাই কিন্তু তেখেতে সেইটো কি মিন কৰিলে একচুৱেলি দ্বিতীয় শ্ৰেণীৰ নাগৰিক আৰু প্ৰথম শ্ৰেণীৰ নাগৰিক অৰ্থটো কি কৰিলে আপুনি তেখেতকে সুধিব লাগিব মই ভাবিছোঁ ইয়াত কিছুমান ৰাজনীতিৰ কথা থাকিব পাৰে আদাৰৱাইজ আমাৰ সংবিধানে আমাক ইকুৱেল ষ্টেটাছ দিছে সকলোৰে সম অধিকাৰ আছে নে নাই কিন্তু ৰাজগুৰুদা এটা কথা কওঁ যদি দ্বিতীয় শ্ৰেণীৰ বুলি কয় SC STকহে কয় এতিয়াও SC STক মূল মেইন ষ্ট্ৰীম কৰিব লাগে বুলি ডিছকাশ্যন হয় নেশ্যনেল মিডিয়াত বা নেশ্যনেল মানে আমাৰ যিবিলাক ইণ্টেলেকচুৱেল ফৰামবিলাক আছে বা বিভিন্ন মহলত ডিছকাছ হয় যে এই মানুহখিনিক মূল খুঁটিত আনিব লাগে বুলি কেনে SC STবিলাক গতিকে ইয়াত যদি দ্বিতীয় হয় আমিয়ে হয় বাকীখিনিতো মূল খুঁটিয়ে হয় গতিকে আমাক আনিব বিচাৰিছে তেখেতে আৰু অধিক মৰ্যাদা দিব বিচাৰিছে অধিক শক্তি দিব বিচাৰিছে যাতে আমি যদি মূল খুঁটিত নাই আকৌ আৰু মূল খুঁটিত আহিব পাৰোঁ আচ্ছা আপুনি মোক এটা ব্যাখ্যা দিলে যে হাগ্ৰামা মহিলাৰীৰ লগত আপোনাৰ কিয় একেলগ নহ'ল মিত্ৰতা নহ'ল হাগ্ৰামা মহিলাৰীৰ এটা ব্যাখ্যা আছে তেওঁ মোক কৈছে
যে মই প্ৰমোদ বড়োক কৈছিলোঁ যে মিত্ৰতা হ'ব যদিহে তুমি চৰকাৰখনৰ পৰা ওলাই আহা কিন্তু প্ৰমোদ বড়োৱে চৰকাৰখনৰ পৰা ওলাই আহিব নিবিচাৰিলে যিটো কাৰণে মিত্ৰতা সম্ভৱ হৈ নুঠিল কথাটো সঁচা নেকি তেনেকুৱা প্ৰস্তাৱ কোনোদিনে সি আমাক দিয়া নাই আৰু আলোচনাও কৰা নাই অফিচিয়েলি আনঅফিচিয়েলি কোনোদিনো দিয়া নাই তেখেতে ৰাজনীতিক স্বাৰ্থত বা ৰাজনীতিক কাৰণত এই কথাখিনি কৈছে এইটো একদম সঁচা কথা আৰু তেখেতৰ চাওক মই ক'বলৈ বেয়া লাগে বিকজ মই তেখেতক ৰেচপেক্টো কৰোঁ মানে এজন সংগ্ৰামীও আছিলে কিন্তু তেখেতে বহুত তুলুঙা মন্তব্যবিলাক কৰে তৰল মন্তব্যবিলাক কৰে যিটোৰ নেকি কোনো ৱেট নাই তো গতিকে আজি আমাৰ নিচিনা মানুহবিলাকে মই বহুত ডাঙৰ নেতা নহয় বাট ছ'চাইটিটোক ভাল পাওঁ জাতিটোক ভাল পাওঁ দেশখনক ভাল পাওঁ সমাজখনক ভাল পাওঁ আমি ইমান তৰল হ'ব নালাগে ইমান তুলুঙা মন্তব্যবিলাক কৰিব নালাগে ৱেটলেছ কথাবিলাক ক'ব নালাগে কাৰণ এজন সাধাৰণ মানুহে কোৱা আৰু আপুনি এজন নেতা হৈ থাকি বহি পেলাই এটা নেতাৰ স্থানত বহি পেলাই কোৱা ইয়াত বহুত ডিফাৰেঞ্চ আছে গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই অনুৰোধ কৰোঁ ৰাজনীতিত কৰক এনি এক্সটেণ্ট কিন্তু কিছুমান পইণ্টটো তেখেতে চোৱাটো ভাল যিটো পইণ্টটো আজি বাচ্চাবিলাকো বুজি পায় ক'বলৈ গ'লে এই কথাবিলাক কৈ পেলাইনো কি কৰিব বিচাৰিছে বিজেপি নেতা আৰু বড়োলেণ্ডত ৰাজনীতিত এগৰাকী সক্ৰিয় হৈ থকা নেতা ৰঞ্জিত দাসে কৈছে যে আমাৰ এটা দুটা ধৰণৰ ষ্ট্ৰেটেজি আছে এটা হ'ল যে আমি UPPL NDAত আছে UPPLৰ লগত আমি ভাঙিব নোৱাৰোঁ তেওঁ NDAত আছে আনহাতে BPF ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত আছে অৰ্থাৎ বিধানসভাত BPFৰ সমৰ্থনত তেওঁলোকে ৰাজ্যসভা নিৰ্বাচন জিকিছে ইত্যাদি ইত্যাদি ঘটনা এতিয়া NDAত থকা স্বত্তেও বিজেপিয়ে আপোনাৰ লগত পূৰ্বৰ দৰে কিয় একেলগে নিৰ্বাচন খেলাত অসন্মতি প্ৰকাশ কৰিলে এই কথাটো বিজেপিহে জানিব আপুনি ইচ্ছা কৰিছিলে নাই মইতো তেনেকুৱা একো কৰা নাই কাৰণ আমাৰ এজেণ্ডাটো ক্লিয়াৰ কেন্দ্ৰত আমি আছোঁ আমাৰ দুজন MP আছে কাৰণ আমাৰ ইছ্যু এণ্ড এজেণ্ডা আছে সমস্যা আছে আজি যদি এখন ৰেল ওপৰত অভাৰব্ৰিজো লাগে আমাৰ MPয়ে পাৰ্লিয়ামেণ্টত যায় বা তাতে ক'ব লাগিব এতিয়ালৈকে যিহেতু হোৱা নাই আমাৰ যদি ভূটান বৰ্ডাৰৰ পানী খাবলৈ পোৱা নাই আমাৰ MPয়ে যাই পেলাই ক'ব লাগিব যে এইটো আঁচনি আমাক লাগে গতিকে আমাৰ ইছ্যু আছে বড়ো চুক্তি হৈ গ'ল 100% ৰূপায়ণ হ'ব লাগিব আমাৰ হিউমেন নিডো আছে আমাৰ মানে কি কয় আদাৰ নেচাৰেল বিভিন্ন ইছ্যুজবিলাক আছে চ' এইবিলাকো লৈ পেলাই আমাৰ দুজন MPয়ে NDA থাকি কাম কৰি আছে অসমত আমি BTC চৰকাৰ গঠন কৰাৰ পিছত ইমিডিয়েট আমি একেলগে অসমত চৰকাৰ বনালোঁ তো চৰকাৰ বনাই পেলাই চৰকাৰ চলি আছে আমাক দুজন দিব লাগিছিলে এজন মন্ত্ৰী দিছে ওকে আমাৰ এজন মন্ত্ৰীয়ে কাম কৰি আছে চ' মন্ত্ৰীটো ডাঙৰ কথা নহয় কামটো হ'ব লাগে তো UG ব্ৰহ্ম ডাঙৰীয়া এজন ইণ্টেলেকচুৱেলে হয় এজন সাহিত্যিকো হয় চ' তেখেতে সাহিত্য একাডেমি পাইছে গতিকে UG ব্ৰহ্ম ডাঙৰীয়াৰ কোনো পাৱাৰৰ প্ৰতি বা কোনো মন্ত্ৰিত্বৰ প্ৰতি লোভী নাই চ' তেখেতে যেনেকৈ পাইছে তেনেকুৱা সন্মানে কামটো কৰি আছে কাউন্সিলতো আমি এতিয়ালৈকে চৰকাৰ আছে তো এতিয়ালৈকে আমাৰ চৰকাৰ চলি আছে কোড অফ কণ্ডাক্টলৈকে চৰকাৰ চলি থাকিব তো কোনে ক'ত ভাল পাইছে কোনে ক'ত বেয়া পাইছে কি হৈছে এইখিনি যদি বিচাৰ কৰি থাকোঁ এই 5 বছৰত না আমি শান্তি স্থাপন কৰিব পাৰিলোঁ হয় না সমন্বয়টো ঘূৰাই আনিব পাৰিলোঁ হয় না কিবা স্কুল কলেজ অলপ যিখিনি কৰিছোঁ সেইখিনি কৰিব পাৰিলোঁ হয় গতিকে কিছুমান মানুহ মই ভাবোঁ তেখেতৰ ব্যক্তিত্ব এনেকুৱা হ'ব পাৰে তেখেতসকলৰ চিন্তাও এনেকুৱা হ'ব পাৰে কাৰোবাৰ কিবা এনেকুৱা থাকিব পাৰে আই ডোণ্ট ন' বাট মাই অপিনিয়ন ইজ ভেৰি ক্লিয়াৰ তেনেকুৱা ক্ৰিটিকেল চিটুৱেশ্যন কমপ্লিকেটেড চিটুৱেশ্যনত UPPLয়ে যাব নিবিচাৰে আৰু প্ৰমোদ বড়ো মই হিচাপেতো মই কোনোদিন যাব নিবিচাৰোঁ আপোনাৰ ৰঞ্জিত দাসে মোৰ এটা সাক্ষাৎকাৰত কৈছে যে বিজেপিয়ে ন্যূনতম 18খন আসনত জিকিব আৰু আজি যি মুহূৰ্তত মই আপোনাৰ লগত আছোঁ সেই মুহূৰ্তলৈকে আপুনি কোনো তালিকা ঘোষণা কৰা নাই কোনো প্ৰাৰ্থী তালিকা কৰিলোঁ আমি 18 জনৰ কৰিছে আৰু হাগ্ৰামা এদিন আগত কৰিছে নহয় হয় আচ্ছা আৰু হাগ্ৰামা মহিলাৰীয়েও তেনেকৈ 21 জনৰ এখন তালিকা 22 জনৰ তালিকা প্ৰকাশ কৰিছে এতিয়া বিজেপিয়ে তালিকা প্ৰকাশ কৰিব আপোনাৰ তালিকা 18খন হৈ গ'ল আৰু আপুনি কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰত্যক্ষভাৱে চাওক আমিতো 40টাৰ কাৰণে ৰেডি হৈ আছোঁ হয় গতিকে আমিতো এই ক্ষেত্ৰক লৈয়ে আমি ৰাজনীতি কৰিছোঁ আমি না কেৰেলাত যাব পাৰিম না ৱেষ্ট বেংগলত যাব পাৰিম না ত্ৰিপুৰাত না মেঘালয়ত গতিকে ইয়াক লৈয়ে আমাৰ ৰাজনীতি আৰম্ভণি এই অঞ্চলক লৈয়ে আমাৰ সপোন এই অঞ্চলক লৈয়ে আমাৰ এভৰিথিং গতিকে আমি 40টা সমষ্টিত যিহেতু আমাৰ পাৰ্টি আছে ৱাৰ্কাৰ আছে তাত বুথ কমিটি আছে
তাত আমাৰ VCDC আছে, প্ৰাইমাৰী কমিটি আছে, ব্লক কমিটি আছে। ধুনীয়াকৈ আমি 40টা সমষ্টি একদম ভাল এটা এজেণ্ডা লৈ হলিষ্টিক এপ্ৰ'চ লৈ ৰাইজৰ লগত থাকি কাম কৰি আছোঁ। গতিকে কোনে কেইটা খেলে এইটো আমাৰ কাৰণে মেটাৰ নহয়, আমিতো খেলিম আৰু সকলো জাতি জনগোষ্ঠীক লৈ একেলগে আগবাঢ়ি যাম। বিজেপিৰ ভিতৰত চিন্তাধাৰাবোৰ অলপ বেলেগ বেলেগ আছে। মই বহুত মানুহৰ লগত কথা পাতিছোঁ, বিজেপিৰ যিসকল নেতা BTRৰ ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু তেওঁলোকক দায়িত্ব দিয়া হৈছে, তেনেকুৱা দায়িত্বশীল নেতাৰ লগত মই কথা পাতিছোঁ। এজন নেতাই কয় যে আমি 10জনতকৈ বেছিকৈ খেলিব নালাগে, 10টাতকৈ বেছিকৈ খেলিব নালাগে, বাকীখিনি UPPLক এৰি দিব লাগে। এজন নেতাই কয় যে আমি 28খনত খেলিব লাগে, কিন্তু 18খন আমি পোৱাটো টাৰ্গেট কৰিব লাগে, 14খনটো পামেই আৰু 4খন বেছিকৈ পোৱাৰ চেষ্টা কৰিব লাগে। এনেধৰণৰ কিছুমান ঘটনা ঘটি আছে। এনেকুৱা সময়ত আপুনি হঠাৎ দিল্লী গ'ল আৰু দিল্লীত আপোনাৰ কিবা কিবি আলোচনা হোৱা বুলি আমি ঘুনুক ঘানাককৈ শুনিব পাৰিছোঁ। আপোনাৰ এই দিল্লী যাত্ৰাৰ অকণমান মানে ক'ব নেকি কিয় অংশ? নাই, মই যিটো লাষ্ট দিল্লী গৈছোঁ তাত মই কোনো পলিটিকেল মোৰ নাছিলে। আগৰবিলাকত কেতিয়াবা একৰ্ডৰ কাৰণে, কেতিয়াবা একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কাৰণে গৃহমন্ত্ৰীক লগ কৰিছোঁ যায়, আমাৰ কেতিয়াবা আমি হোম ছেক্ৰেটাৰীক লগ কৰিছোঁ, বিভিন্ন এজেঞ্চিজ অফিচাৰ বা বিভিন্নক লগ কৰা যায়। কিন্তু লাষ্ট ফিউ মান্থ মই কোনো পলিটিকেল ডিছকাশ্যন কৰিবলৈ দিল্লীত যোৱা নাই। আৰু এইবাৰ কিয় গৈছিল আপুনি? এইবাৰ মোৰ একদম পাৰ্চনেল আছিলে। মোৰ মুম্বাইৰ এজন বন্ধু হয়, তেখেতে পূৰ্বাঞ্চল যিটো মুভমেণ্ট তাৰে নেতা আছিলে। আৰু পূৰ্বাঞ্চল মুভমেণ্টটো যিটো নাই ষ্টেটহুড, তেখেতে এজন চাৰ্টাৰ একাউণ্ট কৰি পেলাই আছে মুম্বাইত। আৰু তেখেতৰ আৰু মোৰ বহুত ক্ল'জ হয়। তেখেতেও কিতাপ পত্ৰ লিখিছে, ময়ো এখন কিতাপ লিখিলোঁ, হওক নহওক। আমি মানে ব্যক্তিগত জীৱনটো অলপ চাওঁ মানে ৰাজনীতিৰ বাহিৰে, ৰাজগুৰু দা। তো এনেকুৱা মোৰ বহুত ফ্ৰেণ্ড আছে ভাৰতত, যিটো দেখি আমি হঠাৎ মানে চব কুছ বাদ দি একেলগে 5 ঘণ্টা বহি যাওঁ, মানে কি হৈছে আৰু কি হ'ব এইটো ব্ৰেইন ষ্ট্ৰমিং কৰিবৰ কাৰণে। চ' তাত মোৰ এজন বন্ধু আছে। নিৰ্বাচনৰ ইমান ধামখুমীয়াৰ মাজত আপোনাৰ সময় নাই, ৰাতি আপুনি 2 ঘণ্টা 3 ঘণ্টাতকৈ বেছি শুব নোৱাৰে, আপোনাৰ চৌদিশে মানুহ, তাৰ মাজত আপুনি এই ইণ্টেলেকচুৱেল কথা বতৰা পাতিবলৈ আপুনি দিল্লীলৈ গৈছে, এইটো মই সন্দেহৰ ভিতৰত ৰাখিছোঁ। একদম আপুনি সন্দেহ কৰক, বাট একদম মই কৈছোঁ যে মই তেনেকুৱাই হয় মানুহটো। আৰু আপুনিও জানে উইনষ্টন চাৰ্চিলৰ কথা, ৱাৰ্ল্ড ৱাৰৰ সময়ত যে আলু খেতিয়কৰ লগত কথা পাতিছিলোঁ। চ' এই কথাবিলাক জানাৰ পিছত পলিটিক্সটোতো আহিব যাব। আপুনি একদম মানে কি কয় এইটো, আপোনাৰ একদম কি কয় ইভৰি নাৰ্ভ এণ্ড আৰ্টাৰী ভেইন চব লগাই ৰাজনীতি কৰিলেও সেইটো হ'ব, নকৰিলেও হ'ব। বাট এজ এ হিউমেন বিং মইতো জীয়াই থাকিব লাগিব। আৰু জীয়াই থাকিব লাগিলে মোৰ এইবিলাক নলেজ, এইবিলাক এক্সেছ, এইবিলাক ৰাখিব লাগিব, তাতেই মোৰ সাহস আহে। আৰু আমি অলপমান তেখেতসকলক মই কওঁ যে মই প্ৰমোদ বড়ো হৈ আছোঁ না নাই ভাই, তহঁতেও কবি মোক, ক'ৰবাত মই ভুল কৰিব পাৰোঁ। এই কথাখিনি আমি ৰেগুলাৰ, মোৰ মুম্বাইতো ফ্ৰেণ্ড আছে বীৰেণ ভুটা বুলি, পংকজ আছে, তেনেকৈ বহুত ফ্ৰেণ্ডছ আছে। আৰু পংকজ মানে ইভেন UP গভৰ্ণমেণ্টৰ লগতো কাম কৰিছিলে তেখেতে। এই ফ্ৰেণ্ডছবিলাকৰ লগত অকল ভাৰতৰ নহয় বাহিৰৰো আছে এজন দুজন, আমি এনি টাইম ফ্ৰিকুৱেণ্টলি টাচ কৰোঁ। এনেকুৱা এতিয়া আপুনি নহ'লে মই গাড়ীত উঠি তাৰ লগতে হোৱাটছআপত কথা পাতিলোঁ হয়, কোনোবা নেপালত আছে। চ' এইখিনিতো ৰাখিব লাগিব। আৰু আপোনাক মই কৈছোঁ যে ৰাজনীতিটো মই তেজত সোমাবলৈ দিয়া নাই, মোৰ একদম কলিজাত সোমাবলৈ দিয়া নাই। মইতো বহুত বেছি দীঘলীয়া পলিটিক্স কৰিবলৈ মন নাই। বড়োলেণ্ডত সমস্যা আছে, ময়ো সংগ্ৰাম কৰি অহা মানুহ। চ' এই সমস্যাখিনি দেখি পেলাই এটা লিমিটলৈকে ৰাজনীতি কৰিবলৈ মন আছে। সেইকাৰণে আপোনালোকে যেনেকৈ ভাবিছে যে অসমৰ কোনোবা ৰাজনীতি নেতাই এনেকৈ কৈছে, অমুকে এনেকৈ কৈছে, মুখ্যমন্ত্ৰীয়ে অমুক কৈছে, অমুকে অমুক কৈছে, এইবিলাকৰ মই ক'তো নাই। মোৰ এজেণ্ডা পূৰা ক্লিয়াৰ, মই জানো, সেইটোখিনিহে মই কৰিম। প্ৰমোদ বড়ো ডাঙৰীয়া, ৰাজনৈতিক মহলত চৰ্চা চলিছে যে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লগা আসনৰ সংখ্যা হয়তো 15খনলৈ নমাব পাৰে, আৰু প্ৰমোদ বড়োৰ দিল্লী যাত্ৰাৰ এইটোৱে সফলতা। নাই, তেনেকুৱা নহয়, একদম ফ্ৰী। বিজেপিয়ে 20টা কণ্টেষ্ট কৰে, 40টা কণ্টেষ্ট কৰে, গোটেই কৰে নকৰে, সেইটো বিজেপিৰ এজেণ্ডা। মোৰ এজেণ্ডা পুৰা ক্লিয়াৰ। মোৰ পাৰ্টিৰ মানুহবিলাকক মই কাকো নাৰাজ কৰিব বিচৰা নাই। আৰু সৰু পাৰ্টি, খুব দিল খুলি মন খুলি চব জাতি জনগোষ্ঠীয়ে UPPLক একচেপ্ট কৰিছে। চ' এইটো মোৰ পাৰ্চনেল প্ৰপাৰ্টি নহয়, মই তেখেতসকলক একদম কমফৰ্টেবল অৱস্থাত তেখেতসকলক কাম কৰিবলৈ দিছোঁ। গতিকে বিজেপিটোতো বহুত ডাঙৰ দল, তেখেতসকলৰ অল ইণ্ডিয়াতে দল আছে,
চবতো কাম কৰিছে চ' তেখেতসকলৰ এজেণ্ডাটো তেখেতৰ হ'ব মই কেনেকৈ বিজেপিৰ আসনটো ঠিক কৰিব পাৰিম আৰু অনেষ্টলি স্পিকিং মই ইনফ্লুৱেঞ্চো কৰিব নিবিচাৰোঁ মই কথাটো পাতিব পাৰোঁ যদি বড়োলেণ্ডত অশান্তি হৈছে কিবা হৈছে এই কামটো ক'ব লাগে কৰিব লাগে মই আজিয়ে চেষ্টা কৰিম যে হোম ছেক্ৰেটাৰীৰ লগত কথা পাতিবলৈ যদি পাৰোঁ কোনোবা নেতাৰ লগত পাতিবলৈ মোৰ কাৰো লগত ইমান ভালো নহয় বেয়াও নহয় বাট 20-25 বছৰ যিহেতু দিল্লীত ধৰ্ণা দিবলৈ ৰেলী কৰিবলৈ গৈ আছোঁ চ' যি এই 20-25 বছৰত যোনে হোম মিনিষ্টাৰ হৈ গ'ল যোনে হোম ছেক্ৰেটাৰী হৈ গ'ল এই মানুহবিলাকৰ লগত কাৰোবাক মই লগ পাইছোঁ চিনি পাইছোঁ আৰু কিছুমান জাৰ্নেলিষ্টো আছে দিল্লীত মই ডাঙৰ নেতা নহয় বাট বহুত মানুহক চিনি পাওঁ সেই হিচাপে মই যাতে ভুল কাম নকৰোঁ এই কাৰণে কাৰেক্ট কৰি যাওঁ বাট আপোনালোক বা বিভিন্ন মানুহে যেনেকৈ মোক ভাবে যে দিল্লীত পলিটিকেল ইনফ্লুৱেঞ্চ কৰিবলৈ যাওঁ ইটো যাওঁ বিজেপিৰ কাৰণে আমাৰ কিবা দিল্লীত কিবা ইম্পৰ্টেঞ্চ আছে জানো দুজন এমপিটো কালি নালগে বুলি ক'লেও একো নাই বিজেপি ইমান ডাঙৰ পাৰ্টি যদি কালি কৈ দিয়ে UPPL দুজন আউট এইটোতো ডাঙৰ কথা তাৰিখত লাগিব মানে বিজেপিৰ সিমান সংখ্যা নাই টিডিপি আৰু কিন্তু ইয়াতো কিছুমান নেতাবিলাকৰ নিৰ্ভৰশীল হৈ আছে ইয়াতো কিছুমান নেতাবিলাকৰ কথাবিলাক চালিতো তেনেকুৱাই লাগে আপুনি হে কৈছে আচ্ছা মই বুজি পাইছো যে ইয়াৰ নেতাসকলে ভাবে যে UPPL নহলেও চলি যাব এনেকুৱা এটা ধৰণৰ মনস্তত্ব তেওঁলোকৰ আছে আচ্ছা এটা হিচাপ মই এইকেইদিন বড়োলেণ্ডৰ অলপ অঞ্চললৈ গৈছোঁ নিৰ্বাচন কেন্দ্ৰিক ঘটনাবিলাক চাবৰ কাৰণে তাত দেখিলোঁ বহুতে কৈছে যে যোৱাবাৰ UPPL আৰু বিজেপিৰ এলায়েন্সৰ কাৰণে UPPLৰ বহুত ভোট বিজেপিলৈ ট্ৰান্সফাৰ হৈছিল যাৰ কাৰণে কিছুমান চিটত বিজেপিয়ে নভবাকে জিকিলে তাৰ ভিতৰত এটা উদাহৰণ তেওঁলোকে দিব বিচাৰে মথনগুৰিত UPPLৰ ভোট ট্ৰান্সফাৰ হোৱাৰ কাৰণে মানে বিজেপি কেণ্ডিডেটজন জিকিল বুলি কয় এইবাৰ এতিয়া বিজেপি আৰু UPPL দুইটাই বেলেগে কণ্টেষ্ট কৰিছে আৰু BPFও কণ্টেষ্ট কৰিছে এতিয়া মথনগুৰি সমষ্টিটোত কোন লাভৱান হ'ব বুলি ভাবে চাওক যোৱাবাৰ UPPL ইমান শক্তিশালী নাছিলে আমাৰ বহুত ঠাইত বুথ কমিটি নাছিল আমাৰ টকা পইচা নাছিলে বা তেনেকুৱা টকা পইচা নহ'লে বহুতে জনসাধাৰণে গমেই পোৱা নাছিলে UPPL দলটো মানে ভালকে তো সেইকাৰণে যোৱাবাৰ তেনেকুৱা একো ডাঙৰ আমি ক'ব পৰা ধৰণৰ কিবা ষ্ট্ৰেটেজি বা কিবা ডিপ্ল'মেচি চলিছিল তেনেকুৱা ক'ব নোৱাৰোঁ খুব এটা চিম্পল আৰু এটা অনেষ্টলি এটা এপ্ৰ'চ লৈ পেলাই আমি পাব্লিকৰ ওচৰলৈ গৈছিলোঁ যে পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ এইটো আমাৰ শ্লোগান আছিল ইয়াতকৈ বেছি আৰু মই ক'ব নিবিচাৰোঁ এইবাৰৰ যিটো পাৰ্টিকুলাৰলি আপুনি মথনগুৰি সুধিছে মানে এটা উদাহৰণ হিচাপে মথনগুৰিটো আমাৰ বিজেপিৰ EM আছিলে যোৱা 5টা বছৰ মোৰে বন্ধু হয় আমাৰ গৌতম এডুকেশ্যনত আছিল নেকি নাই ছ'চিয়েল ৱেলফেয়াৰ গৌতম দাস হয় তেখেতে ৰাজনীতি অহাৰ আগত সাংবাদিকো আছিলে এজন ভাল মানে মানুহ হয় তেখেতে ব্যক্তি হয় কিন্তু ৰাজনীতিটো আৰু যিমান ভাল হ'লেও কোনোবা বেয়া পাবও পাৰে তো এণ্টি ইনকামবেঞ্চি এটা আহি যাব পাৰে মই নাজানো মই এইটো কোৱা নাই কিন্তু যোৱাবাৰতকৈ এতিয়া UPPLও তাতে শক্তিশালী হ'ল আৰু আমাৰ এইবাৰ প্ৰাৰ্থী থাকিব আৰু আমাৰ প্ৰাৰ্থীজন বিজেপিক হাৰাবৰ কাৰণে BPFক লাভ কৰাৰ কাৰণে বা BPFক হাৰাবৰ কাৰণে বিজেপিক লাভ কৰাৰ কাৰণে এইবাৰ দিয়া নাযাব আমাৰ প্ৰাৰ্থীজন এইবাৰ আমি জিকিবৰ কাৰণে দিব তো সেইকাৰণে তিনি কন্যা যুঁজত কোনে জিকিব সেইটো সময়ে ক'ব কোনে এডভান্টেজত আছে আজি তাৰিখত ক'ব নোৱাৰে কাৰণ ভিতৰে সিটো দলৰ মানুহে ইয়াক লগ কৰে ইটো দলৰ মানুহে ইয়াক লগ কৰে ভিতৰে এইবিলাক চলি থাকে গতিকে বিজেপিক বেয়া পাওঁ দুজন মানুহ আহি মোক কৈছে যে এইবাৰ বিজেপি নিজিকে এইবাৰ UPPL জিকিব আপুনি 100 কেণ্ডিডেট দিয়ক BPFৰ মানুহে কোনোবা আহি কয় আমাৰো এটা দুটা যায় কাৰোবাক ক'ব পাৰে মই নাজানো চ' সেইকাৰণে আজিৰ টাইমতে আমি ক'ব নোৱাৰোঁ যে এই সমষ্টিত কোনে জিকিব কিন্তু UPPL হিচাপে আমি নিজে জিকিবলৈ ইলেকশ্যন খেলিম এইটো চিয়'ৰ প্ৰমোদ বড়ো ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনী সভাবিলাকত বিশেষকৈ শেহতীয়া 2টা ৰাউণ্ড বা 3টা ৰাউণ্ডৰ সভাত তেখেতে VCDC বিলাকক টাৰ্গেট কৰি লৈছে VCDC মানে নামটো কি ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি এইবিলাক হৈছে আমাৰ পঞ্চায়তৰ নিচিনা সৰু এটা মানে স্থানীয় নিকায় এতিয়া তেওঁ কৈছে যে এইবোৰ আমি দিছপুৰৰ পৰা দিল্লীৰ পৰা পইচা পঠাওঁ মাজতে VCDC বিলাকে বৰালি মাছৰ দৰে গিলি থৈ দিয়ে আৰু জনসাধাৰণে ইয়াৰ সুফল নাপায় তেওঁ জনসাধাৰণক পাব্লিক মিটিঙত প্ৰশ্ন কৰিছে যে প্ৰধানমন্ত্ৰীৰ ঘৰবোৰ ক'লৈ গ'ল অৰুণোদয় আঁচনিবোৰ ক'লৈ গ'ল
তেওঁ সেইবোৰ নাই দেখা বুলি তেওঁ দাবী কৰে আপুনি কি কয় চাওক VCDCৰ ওপৰত যিখিনি কথা তেখেতে কৈছে ময়ো চাই আছোঁ মেইন কথাটো হৈছে পঞ্চায়তী ৰাজ এইটো বহুত পুৰণি হয় VCDCটো নতুন 2003 চনত যেতিয়া 6 শিডিউল হ'ল পঞ্চায়তটো ৰিপ্লেচ কৰি পেলাই VCDCটো অনা হ'ল VCDCটো ইলেকশ্যন হোৱা নাই আৰু এটা সাংবিধানিক সিস্টেমত আনিবৰ কাৰণে ডেমক্ৰেসি সিস্টেমত আনিব পৰা নাই কাৰণ VCDCটো 6 শিডিউলটো আমান যেটো লাষ্ট 6 শিডিউল সবচে ইয়ংগেষ্ট 6 শিডিউলটো হ'ল বডোলেণ্ড টেৰিটৰি কাউন্সিল তো আগৰ যিবিলাক পুৰণি কাউন্সিল আছে সেইবিলাকতো VCDC চলি আছে আমাৰটোতো নতুন VCDC হয় তো এই VCDC বিলাক ইনষ্টিটিউশন বিলাক সেইবিলাক ট্ৰেডিশনেলি যেহেতু এটা গভৰ্নেন্স সিস্টেম বিলাক ট্ৰাইবেল বিলাকৰ আছিলে যত এতিয়া আপুনি চাবলৈ গলে কাস্টমাৰী গভৰ্নেন্স হিলছ বিলাকত আপুনি দেখিবলৈ পাব সো আজি বডোলেণ্ডত এই VCDC বিলাক এই ইনষ্টিটিউশন বিলাক ইমান ষ্ট্ৰেংথেন কৰা হোৱা নাই আমিহে প্ৰথমবাৰ আমাৰ চৰকাৰ আহাৰ পিছতে আমি VCDC চেয়াৰমেন বিলাকক ট্ৰেইনিং দিছো SIRD লৈ যাই পেলাই আচ্ছা হা গুৱাহাটীৰ SIRD ইয়েস তো তেখেত সকলে জানা হল যে আপোনাৰ MGNREGA যে 226টা জব ৰুল আছে এক্টিভিটিজ আছে এটো বহুত নাজানে বিষয়বিলাকে নাজানে তাত যে 226টা বেলেগ বেলেগ কাম কৰিব পাৰে তাত SRLMত ইমান ভাল কাম কৰিব পাৰে এটো বহুতে নাজানে আৰু এই নাজানাৰ দায়টো VCDC নহয় আমাৰ পলিচি নাছিলে ওপৰৰ পৰা আপুনি যেতিয়া পলিচি নিদিয়ে তলৰ মানুহটো কি কৰিব স্পষ্ট কৰি নিদিয়ে তো এই কাৰণে আজি এটা সময়ত যেতিয়া সৰ্বশিক্ষা আহিল ৰাইট টু এডুকেশ্যন হল সৰ্বশিক্ষা আহিল পঞ্চায়তকো তাতে জড়িত কৰি দিলে এটা পঞ্চায়তৰ মানুহ এজনে কোৱালিটি এডুকেশ্যনৰ কথাটো বহুতেতো নাজানিব পাৰে যোনে পঞ্চায়তত লিখি পঢ়ি পঞ্চায়তৰ মেম্বাৰ হৈছে APGP হি অলপ পাৰিব পাৰে তো এই সিস্টেম বিলাকত ক'বাত নহয় ক'বাত গণ্ডগোলটো আছে তো আজি VCDCত যেটো কৈছে যে VCDCটো ষ্ট্ৰেংথেনে কৰা হোৱা নাই এক নম্বৰ VCDCটো ষ্ট্ৰেংথেন কৰিব লাগিব ঘৰৰ কথা কৈছে 17 বছৰত BPFৰ সময়ত 59000 ঘৰ হৈছে 17 বছৰত মনত ৰাখিব আমাৰ দিনত 4 বছৰত 2,92,000 ঘৰ হ'ল BPFৰ দিনত কিমান হৈছিল 17 বছৰত 59000 আচ্ছা আৰু ইহঁতৰ আধা ঘৰ আমিহে আহি বনাই দিছো 2014 15 16 17 18 19 ঘৰে হোৱা নাছিল কমপ্লিট আমি বনাই দিছো এতিয়া আজি তাৰিখত কিছুমান ঘৰটো আধা বনাই পেলাই পলাই থৈ যোৱা কেনসেল কৰিব নোৱাৰা এটা দুটা ঘৰ বিচাৰি পাব ইহঁতৰ দিনত কিন্তু আমাৰ দিনত 2,92,000 মানে আজি ঘৰ হ'ল সম্পূৰ্ণ হৈছে তামুলপুৰ ব্লক যেটো ব্লক আছে এসপিৰেশনাল ব্লক হিচাপে ইণ্ডিয়াত এক নম্বৰ হৈ গ'ল আচ্ছা আচ্ছা সো আমি কামটো যেটো আপোনাৰ নেশনাল ইনডেক্স হিটু চাই পেলাই আৰু SDG যেটো সাস্টেইনেবল ডেভেলপমেন্ট গোল এইবিলাক চাই পেলাই আমি হেলথ সেক্টৰত এডুকেশ্যন সেক্টৰত ইকোনমিক সেক্টৰত কাম কৰি আছো আপুনি যদি মোক খুদে মই একদম স্পেসিফিক ক'ব পাৰো 2019-20 যেটো ইকোনমিক ফাইনান্সিয়েল ইয়াৰ আছিলে তাত মানে আপোনাৰ বডোলেণ্ডত এগ্ৰিকালচাৰ ট্ৰানজেকশনটো আছিলে 1900 crore হোল বডোলেণ্ডৰ 2023-24 বডোলেণ্ডৰ এগ্ৰিকালচাৰ ট্ৰানজেকশন যেটো প্ৰডাক্ট বিক্ৰী কৰি হিটু 3600 crore আচ্ছা সো এই গোটাবিলাক মই যেহেতু আগৰ পৰা এজন এক্টিভিষ্ট আছিলো আৰু সেই ডেটা বিলাক এনালাইসিস কৰিছিলো এপছু থাকোতে এনেই মানে এটা ইন্টাৰেষ্ট লাগে যেহেতু আমি সোশ্যাল এক্টিভিষ্ট কোনখন ৰাজ্য কেনেকৈ আগবাঢ়ি আছে GDP কি হৈছে কোনখন দেশ কিমান আগবাঢ়ি আছে ভাৰতৰ ইউনিভাৰ্চিটি বিলাক ওয়াৰ্ল্ড ৰেংকত ক'ত আছে IIT এইবিলাক চাই থকাৰ কাৰণে মই এইবিলাক কৰিবলৈ ভাল পাওঁ গতিকে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা ইনপুটছ আছে কিবা আছে কি কৈছে কিন্তু আমি চেষ্টা কৰিলো সিনচিয়াৰলি ৰুৰেল ডেভেলপমেন্টটো যাতে সঠিকভাৱে হ'ব পাৰে পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি আমি নিৰ্বাচনী প্ৰচাৰৰ যাত্ৰাপথৰ সংগী প্ৰমোদ বড়োৰ লগত বড়ো ডাঙৰীয়া শেহতীয়া এটা মোৰ সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে কৈছে যে এপছু আৰু UPPL দুইটা টকাটোৰ ইপিঠি সিপিঠি এটা UPPLৰ অফিচ খুলিবলৈ কতো জেগা নাই গোটেই বড়োলেণ্ডৰ এপছু অফিচবিলাকতে UPPLে অফিচ খুলি বহি আছে এই কথাটো আপুনি কেনেকৈ গ্ৰহণ কৰে চাওক এপছু 1967ত জন্ম পাইছে হয় আৰু বড়ো জনগোষ্ঠীৰ প্ৰায় 80% হ'ব পাৰে পলিটিচিয়ান 90% সবে এপছুৰ পৰা আহা হয় এই পজিটিভে হোক বা নেগেটিভে হোক
হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এপছু আছিল না নাছিল মই নাজানো মই জানোতো তেখেতো আছিলে BLT হোৱাৰ আগত চ' আজিৰ তাৰিখত তেখেতে এপছু বুলি ক'লে এটা কঠোৰ জাতীয়তাবাদী সংগঠন গতিকে তাৰ লগত ইপিটি কিপিটি বুলি ক'লে বিভিন্ন জনগোষ্ঠীৰ ভোট দুটা কম হওক বুলি পেলাই এই কথাটো কৈছে আদাৰৱাইজ তেখেতে মানে যাতে অন্য জনগোষ্ঠীয়ে আপোনাক বিশ্বাস কৰিবলৈ টান পাওক কেতিয়াবা আমাক NDBO বুলি কৈছিলে আচ্ছা আজি BLT বুলি ক'ব নকয় মই নাজানো কাৰণ BLTৰ এতিয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া হাম্পা বৰগোহাঁই ডাঙৰীয়া ডাঙৰ BLTৰ টীম আমাৰ লগত আহি গ'ল চ' এতিয়া আমাক BLT বুলি ক'ব না নক'ব মই নাজানো মই সেইকাৰণে আপোনাৰ লগত অলপ আগতে কৈছোঁ যে বহুত তৰল মন্তব্য কৰে আৰু কথাবিলাক এটা ছেকশ্যনক তেখেতে টাৰ্গেট কৰে যিবিলাকে নেকি কথাবিলাক মানে বহুত চিৰিয়াছলি নাভাবে সেই ছেকশ্যনত টাৰ্গেট কৰি তেখেতে কথাবিলাক কয় ভোটৰ অংকত বেলেগ একো নহয় এতিয়া আমি সেই কথাবিলাক ক'ব নোৱাৰোঁ কাৰণ এইকাৰণে মোক বহুতে কয় যে আপুনি কথাটো ইমান আওপকীয়াকৈ কয় বা কিবা কয় এনেকুৱা কয় হাগ্ৰামা মহিলাৰে চিধা কয় আপুনি কিয় চিধাকৈ নকয় এতিয়া হাগ্ৰামা মহিলাৰীৰ কথা এটা কোৱাৰ পিছত যদি কালি কিবা এটা হয়ও তেখেতে ক'ব যে সেই মই এইটো কোৱা নাছিলোঁ এনেকুৱা ক'ব বা নহ'লে কেতিয়াবা ক'ব সি মোৰ টাং শ্লিপ হৈছিলে কিবা শ্লিপ হৈছিলে তো আমিতো সেইটো কৰিব নোৱাৰোঁ তো সেইকাৰণে আজি যিটো কথা তেখেতে কৈছে যে আমি হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি আহিছোঁ চবেই আহিছে কিন্তু নিখিল বড়ো ছাত্ৰ সন্থাৰ হ'ল এটা পবিত্ৰ জাতীয় সংগঠন তেখেতসকলে 24/7 জাতিৰ কাম কৰি আছে আৰু চব ইছ্যুক লৈ মাত মাতি আছে আমি হ'ল ৰাজনীতি সংগঠন আৰু ভাৰতত ৰাজনীতি কৰিব লাগিলে অকল হাগ্ৰামা মহিলাৰীৰ যিটো আইডিঅলজি যে য'ত যেনেকৈ লাগে যাক বেয়া ক'ব লাগে ভাল ক'ব লাগে যাক ভয় খুৱাব লাগে খুৱাও যাক মৰম কৰিব লাগে যি কৰি হ'লেও ভোট লাগে এনেকুৱা ৰাজনীতিটো আমি কৰিব নোৱাৰিম আৰু মই ভাবোঁ এনেকুৱা দৰকাৰো নাই আৰু ভাৰতত য'ত তেনেকুৱা ৰাজনীতিবিলাক কৰিছে তাত লাহে লাহেকৈ কি হৈছে অলপ স্খলন হৈছে তলৰ ফালে গৈ আছে আৰু ডেমক্ৰেচিটো য'ত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাদাৰ অফ ডেমক্ৰেচি বুলি কোৱাৰ লগে লগে প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব আহে ষ্ট্ৰিট ষ্টেণ্ডাৰ্ডৰ ডেমক্ৰেচি ৰাখিব লাগিব আমি যদি একদম তলত যাই পেলাই কৰোঁ তেতিয়া দেশখন মানে যিটো ডাইৰেকশ্যনত আমাৰ নেশ্যনেল লিডাৰবিলাকে নিব বিচাৰিছে সেই ডাইৰেকশ্যনত আমিহে হেঙাৰ সৃষ্টি কৰিম গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আগৰ সময়ত চাওক প্ৰত্যেকটো নিৰ্বাচনত মাৰামাৰি হয় কোনোবা বেলেগ ডেস্কত চহী ঢালি দিয়ে কিবা কৰে মাৰামাৰি এতিয়াতো এইবিলাক নাই এতিয়া কিয় নাই আমি এতিয়া ডেমক্ৰেচিটো ষ্ট্ৰেংথেন কৰিব বিচাৰিছোঁ শ্ৰদ্ধা কৰিছোঁ আমি ডেমক্ৰেচিৰ পিঠিত উঠি ৰাজনীতিক পাৱাৰ আমি আনিব বিচৰা নাই ডেমক্ৰেচিটো আমি শ্ৰদ্ধা কৰি সকলোকে সন্মান জনাই আজি দুটা MCLA কমি যাওক মই ক'ৰবাত হাৰি যাওক এইটো ডাঙৰ কথা নহয় কিন্তু যে সমাজখন আমি সেইটো ডাইৰেকশ্যনত আকৌ নিব নোৱাৰোঁ য'ৰ পৰা আমি এৰি আহিছোঁ তো সেই কথাবিলাক আজি হাগ্ৰামা মহিলাৰে চিন্তা কৰিব নোৱাৰিব কাৰণ তেখেতে তেনেকুৱা স্কুলৰ পৰা নাহিলে তেখেতে যিটো স্কুল অফ থটৰ পৰা আহিছে তাত হয়তো এই কথাবিলাক আলোচনা কৰিবলৈ পিয়াৰ গ্ৰুপো পোৱা নাই তেখেতে অধ্যয়ন কৰিব প্ৰয়োজন বুলিও ভাবা নাই সুযোগো পোৱা নাই আৰু ইচ্ছাও থাকিব লাগিবতো সুযোগটোতো বহুত আছে আপোনাৰ এভেইলেবল সুযোগ গতিকে সেই কথাৰ কাৰণে আজি মই আণ্ডাৰষ্টেণ্ড কৰা নাই এটা দীঘলীয়া পলিটিক্স কৰা মানুহ কিন্তু ডাইৰেকশ্যন আৰু একশ্যন ইয়াৰ মাজত তেখেতৰ বহুত কনফিউজন আছে বিজেপিয়ে দুইফালে কাৰ্ডখন ৰাখিছে আপোনাৰ বিৰুদ্ধেও প্ৰাৰ্থী নিদিয়ে হাগ্ৰামাৰ বিৰুদ্ধেও প্ৰাৰ্থী নিদিয়ে ৰাজনীতিত আপুনি এতিয়া আৰু নতুন মানুহ হৈ থকা নাই আপুনি যথেষ্ট পৰিপক্ক ৰাজনীতিক আপুনি এই ষ্ট্ৰেটেজিটো কি ধৰণে লৈছে চাওক আপুনি যেতিয়া ওপৰত থাকে আপুনি যি টি কৰিব পাৰে এতিয়া বিজেপিয়ে ওপৰত আছে যেতিয়া তেখেতসকলে যি টি কৰিব পাৰে ক'বও পাৰে আৰু আমিতো আৰু মই ক'লোৱে আপোনাক আমি এটা লিমিটেশ্যনত থাকিবা সেই এৰিয়াত আমি কাম কৰি আছোঁ কিন্তু চাওক তেনেকুৱা কথাবিলাক কৈ পেলাই তেখেতসকলে হয়তো এটা ইমপ্ৰেশ্যন এটা দিব বিচাৰিছে যে আমি চবৰ লগতো আছোঁ একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছোঁ কিবা বিচাৰিছোঁ ঠিকে আছে অনেষ্টলি আমিতো আৰু এতিয়া আজিৰ তাৰিখত মই একো ক'ব বিচৰা নাই বাট বহুত সময়ত এনেকুৱা অংকবিলাক কামত নাহিবও পাৰে বহুত সময়ত নাহিবও পাৰে আজি আপোনাৰ এটা কম্পালচন আছে মোৰ এটা কম্পালচন আছে গম পায় গতিকে মই আপোনাক এইটো কৈছোঁ কালি মোৰ এই কম্পালচনটো নাথাকিবও পাৰে সেইটোও চাব লাগিব কাৰণ চাওক মই বেয়া ভাবি কোৱা নাই কিন্তু আমাৰ মই আগতো কৈছোঁ আজিও ক'ম পলিটিক্স ইজ নট মাই প্ৰায়ৰিটি অফ লাইফ I am doing politics for my society, my people.
পলিটিক্স ইজ নট প্ৰায়ৰিটি আই ডোণ্ট হেভ এনি কম্পালচন মই কালি চিফ নহ'লেও খাব পাৰোঁ কিন্তু চিফ হ'ব লাগে বা UPPL চৰকাৰ গঠন কৰিব লাগে যিটো মডেল অফ পলিটিক্স আমি ষ্টাৰ্ট কৰিছোঁ এই মডেলেদি ৰাইজে অলপ সকাহ পাইছে অলপ হাঁহিবলৈ শিকিছে এজনে আনজনৰ মুখৰ ফালে হাঁহিব শিকিছে হেণ্ডশ্বেকৰ হাত আগবঢ়াইছে যিটো নেকি আগতে কৰা নাছিলে এজন অসমীয়া মানুহ কেতিয়াবা এজন বড়ো মানুহ চাই পেলাই মুখটো অলপমান বেকা কৰি গুচি গৈছিল বা বড়োৱে বড়োক এনেকুৱা বড়োৱে বড়োক এটা গাঁৱত আনটো গাঁৱত যাব নোৱাৰে নেশ্যনেল হাইৱেটো সীমা আছিল এফালৰ পৰা ইফালে মানুহ আহিব নোৱাৰে এনেকুৱা পৰিস্থিতি আছিল এই পৰিৱেশটো আজি দূৰ কৰা মানে ইয়াতকৈ ডাঙৰ আৰু এচিভমেণ্ট একো নাই মই বুজি পালোঁ বড়ো ডাঙৰীয়া যে শান্তি ঘূৰি আহিছে মানুহে শান্তিৰ স্বাদ বহুদিনৰ মূৰত পাইছে 1987ৰ পৰা আপোনাৰ BTR চুক্তি নোহোৱা পৰ্যন্ত 2020 চনৰ BTR চুক্তি নোহোৱাৰ পৰ্যন্ত কিবা নহয় কিবা অশান্তি আছিল কিন্তু বড়ো ডাঙৰীয়া নিৰ্বাচন জিকিবৰ বাবে শান্তিয়ে যথেষ্ট নহয় আপুনি কি তিনিটা কাৰণত আপোনাক মানুহে ভোট দিব মোক তিনিটা কাৰণ কওক চাওক শান্তি যথেষ্ট নহয় মানে শান্তিও বহুত ইম্পৰ্টেণ্ট আছিলে যদি ভাবি চাই আগৰ কথাবিলাক কিন্তু এইবিলাক এটা নেচাৰেল কোৰ্ছ কাৰণে মানুহবিলাকে পাহৰি যায় বা ভোটৰ সময়ত সেইটো মনলৈ নাহে চ' আপুনি তিনিটা কাৰণ কৈছে এটা কাৰণ হ'ল UPPL কেতিয়াও কোনো জাতি জনগোষ্ঠীৰ বিৰোধী কাম নকৰে যদি আমাক ব্যক্তিগতভাৱে কোনোবাই আমাৰ প্ৰতিচ্ছবিটো আগতে আন্দোলন কৰি অহা কিবা অহা বুলি পেলাই প্ৰেজেণ্ট কৰিব বিচাৰে যে এই মানুহটোক বিশ্বাস কৰিব নালাগে তো লাহে লাহেকৈ BTCৰ মানুহে বিশ্বাস কৰিছে যে আমি অনেষ্টলি কাম কৰি আছোঁ আমাৰ হৃদয়টো চাফা এইটো এটা ছেকশ্যন 100% এইটো কেতিয়াও নকৰিব কিন্তু এটা ছেকশ্যনে বুজি পাইছে সেইকাৰণে আমি ভোট দিব বুলি ভাবোঁ আৰু স্বাধীনতাৰ পিছত নোহোৱা কাম কিছুমান কৰিছোঁ যেনেকৈ ভিজন ডকুমেণ্টত কোনো ৰাজনীতি নাই বাট চিনচিয়াৰলি 26টা জনগোষ্ঠীক ভাৰতত বিশ্বত ক'ৰবাত বিচাৰি নাপালেও বড়োলেণ্ডত বিচাৰি পোৱাৰ কাৰণে কিছুমান আমি কাম কৰি দিলোঁ আজি কোনোবা জ্বলা বুলি জনগোষ্ঠী আছে এইটো বিহাৰ UPত বিচাৰি নাপাব পাৰে বড়োলেণ্ডত পাব ৰেকৰ্ডত থাকিব এই এনেকুৱা কিছুমান কাম আমি কৰিলোঁ আনপিনেদি যিটো নেকি সমন্বয় আজি কয় যে আমাৰ তাত শান্তি আহিল সমন্বয় আহিল এই কামটো অলপ ওচৰে পাজৰে য'ত ৰাজ্যবিলাকত গণ্ডগোল হৈছে এইবিলাকত অলপ আপোনালোকেও যাই কথা ক'ব লাগে কাম কৰিব লাগে নেশ্যনেল মিডিয়াৰ মানুহ যেতিয়া বড়োলেণ্ড টুৰ কৰিবলৈ আহে তেখেতসকলে কয় যে যিটো বড়োলেণ্ডৰ এক্সাম্পল হ'ল ইটো বেলেগতো ৰেপ্লিকেট কৰিব লাগে তাৰমানে ক'ৰবাত নহয় ক'ৰবাত আমি ভাল কাম কৰিছোঁ থাৰ্ড যিটো গভৰ্নেন্স ছিষ্টেম আছিলে কাউন্সিল বুলি এটা হ'ল আগৰ চৰকাৰবিলাকত নেগলেক্ট কৰিছিলে ষ্টেট চেণ্টাৰবিলাকো ভাবিছিলে কাউন্সিলে আৰু যি আছে যি থাকক ইয়াত থকা লিডাৰবিলাকো ভাবিছিলে যে কাউন্সিলতনো আৰু কি ভাল পলিচি বনাব লাগে যি টকা পইচা অলপ আহিছে ভাগাই বাটাই খালী হ'ল আপুনি অলপ লওঁ মই অলপ লওঁ তেনেকুৱা হ'লে এনেকুৱা কৰি চলাইছিলে কিন্তু আজি এই 5টা বছৰত আমি প্ৰত্যেকটো খিতানত প্ৰত্যেকটো মানে পইণ্টত আমি কামবিলাক কৰি দেখালোঁ যে য়েছ আমি ৰাস্তা বনালোঁ 1600 কিলোমিটাৰ আমি স্কুল বনালোঁ 1600 কিলোমিটাৰ ৰাস্তা 5 বছৰত 4 বছৰত 1 বছৰটো কামে কৰা নাই কোভিড আহি গ'ল আমি স্কুল ঠিক কৰিলোঁ 1800 স্কুল ঠিক কৰিলোঁ ৰিপেয়াৰিং এণ্ড নিউ বৰষুণ পৰি থকা স্কুলবিলাক আমি মন্দিৰ বনালোঁ মন্দিৰত টকা দিলোঁ প্ৰায় 2000ত মন্দিৰ থানচালি আমাৰ বড়োবিলাকৰ তেনেকৈ কৰি আপুনি যদি এটাকৈ চাবলৈ যায় এতিয়া ডুৰাণ্ড কাপ খেলা পাতিলোঁ 3টা বছৰ এইটো ইহঁতৰ কাৰণে এটা BPFৰ কাৰণে এটা আমাক এটা ইনচাল্ট কৰিব এটা পইণ্টৰ নিচিনা লৈছে যে এইটো খেলা পাতি কিবা দেখাইছে বুলি কেনে কিন্তু ডুৰাণ্ড কাপ খেলা পাতা মানে এটা ষ্টেণ্ডাৰ্ড চবৰে এটা ষ্টেণ্ডাৰ্ড আপুনি অলিম্পিক খেলা পাতা মানে এইটো এটা ষ্টেণ্ডাৰ্ড হৈ গ'ল দেশখনত চ' আজি বড়োলেণ্ডত য'ত মানে একদম সৰু সুৰা খেলাই হোৱা নাছিলে চ' আজি ইয়াত আমি ডুৰাণ্ড কাপ খেলা পাতিলোঁ এছিয়ান খেলা পাতিলোঁ ইয়াতে বড়োলেণ্ডত চ' এইবিলাকেদি আমি কিছুমান ডাইৰেকশ্যনটো চেঞ্জ কৰিলোঁ আৰু এই কথাটো আজি আমাৰ বড়োলেণ্ডৰ বিভিন্ন জাতি জনগোষ্ঠী সাধাৰণ মানুহে গম পাইছে যে আমি UPPLৰ হাতত ছেফ আৰু এই UPPL এটা দল যিয়ে নেকি আমাক বৈষম্যতা নকৰি পেলাই লাহে লাহেকৈ আগৰ ফালে লৈ যাব গতিকে এনেকুৱা কিছুমান কাৰণ আছে যাৰ কাৰণে UPPLক ভোট দিব আৰু চৰকাৰতো আনিব এইটো চিয়'ৰ আৰু এইকেইদিনত মই আপোনাক ক'ব বিচাৰিছোঁ আমাৰ দলৰ মানুহবিলাকে বেছি যিমান চিন্তা হৈছে ইয়াতকৈ অইন মানুহবিলাকৰ সাধাৰণ মানুহবিলাকৰ বেছি চিন্তা হৈছে UPPLক জিকাব লাগে বড়ো ডাঙৰীয়া হাগ্ৰামা মহিলাৰী আৰু আপোনাৰ মাজৰ এটা পাৰ্থক্য আছে হাগ্ৰামা হি কেন প্লে টু গেলেৰী ইউ কেনট
মই আপোনাক এটা উদাহৰণ দিলোঁ আপোনাক মই সুধিলোঁ যে 3টা কাৰণ কওক কি কাৰণে ভোট দিব লাগে আপুনি অতীত স্মৃতি ক'লে মই অমুক কৰিলোঁ তমুক কৰিলোঁ যাৰ কাৰণে মোক ভোট দিব হাগ্ৰামা মহিলাক মই যেতিয়া সুধিছিলোঁ তেতিয়া ক'লে যে মই 100 কোটি টকা দিম সংস্থাপনৰ বাবে যুৱক যুৱতীসকলৰ সংস্থাপনৰ বাবে 100 কোটি টকা দিম এইটোত মানুহে বাজি ৰাখিব নে আপোনাৰ সেই পুৰণা স্কুল ঘৰটোত বাজি ৰাখিব চাওক he's a politician. ময়ো পলিটিক্সে কৰি আছোঁ আই কেন নট চে ডেট আই এম ষ্টেটছমেন কিন্তু 100 কোটিটো আপুনি নুসুধিলে তেখেতক যে 100 কোটিটো আপুনি খৰচ কৰিব কিহত খৰচ কৰিব যুৱক যুৱতীৰ সংস্থাপনৰ বাবে বুজিলোঁ মই সংস্থাপন কি সংস্থাপন দিব 100 কোটি সেইটো পাতিব লাগিছিলে ইহঁতক ব্যৱসায় কৰিব দিব ব্যৱসায় কৰি কি ব্যৱসায় কৰিব বড়োলেণ্ডত খেতি কৰিব দিব কি খেতি কৰিব দিব অলপ আপুনি স্পেচিফিক যাব লাগিছিলে এতিয়া মোকো কৈ আছে কোনোবা যে ছাৰ ভোট পাবৰ কাৰণে আমি ক'ব লাগিব 100 কোটি দিম বুলি কওক 200 কোটি দিম বুলি কওক চ' এইটোতো আৰু নেচাৰেলি ৰাজনীতিটোৰ এটা মেনিফেষ্টো বনাইছে আৰু মেনিফেষ্টোবিলাক বহুতে প্ৰুভ কৰি দেখালে যে মেনিফেষ্টোৰ কথাটো পিছত নোহোৱাগৈ নাই মেনিফেষ্টোৰ কামটো আটাইতকৈ শেষত কৰে যিদিনাখন একো কৰিবলৈ নাথাকে সেইদিনাখন মেনিফেষ্টো উন্মোচন কৰে সেইকাৰণে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 10টা কথা ক'ব কিন্তু এই কামখিনি আমি কৰি দেখালোঁ 204 আমাৰ মেনিফেষ্টোত নাছিলে 204খন নলেজ চেণ্টাৰ জ্ঞান কেন্দ্ৰ বড়োলেণ্ডত বনালোঁ যিটোৰ দ্বাৰা অহা 3 মাহ 4 মাহৰ পিছত ফিনিচিং হোৱাৰ লগে লগে তাত ফাৰ্নিচাৰ তাত ৱাইফাই লগাই দিয়াৰ লগে লগে গোটেই পৃথিৱীৰ লগত আমি 200 জাগাত বহি পেলাই বড়োলেণ্ডৰ পৰা আপুনি ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আচ্ছা সেইটো নলেজ চেণ্টাৰ বড়োলেণ্ডৰ তেনেকা জ্ঞান কেন্দ্ৰ 40টা সমষ্টিত একেবাৰতে 40টা অডিটৰিয়াম নিৰ্মাণ কৰিলোঁ মই এদিন কাৰ্বি আংলঙত 2021ত না 22ত আছিলে একবাৰ আমাৰ মুখ্যমন্ত্ৰী তেখেতে দায়িত্ব লোৱাৰ পিছত একেলগে হেলিকপ্টাৰত গৈছিলোঁ এটা প্ৰগ্ৰামত তাত যাই মই কাৰ্বি আংলঙত দেখিলোঁ যে এটা ষ্টেডিয়াম বনাইছে গ্ৰাম্য অঞ্চলত আৰু খুব ভাল লাগিল মই সেই সময়ত আমিতো নতুন আহিছিলোঁ লগে লগে আহি মই চালোঁ যে আমাৰ ইয়াত মানে পলিটিকেল মিটিংবিলাকত ধৰ্মীয় অনুষ্ঠানত হয় স্কুলত হয় তো আমি 40টা অডিটৰিয়াম সুজিত নাৰ্জাৰীৰ লগত একেলগে বনাই শেষ কৰি দিলোঁ 700 কৰি 700 মানুহ বহিব পাৰে 600 এতিয়া 12খন ষ্টেডিয়াম নিৰ্মাণ হৈ আছে আমাৰ 5 কোটি কৰি বিভিন্ন নতুন কাম কৰিছোঁ এগ্ৰিকালচাৰ ছেক্টৰত আমাৰ লাইভলিহুড মিছনবিলাক কৰিছোঁ বড়োলেণ্ড গ্ৰীণ মিছন কৰিছোঁ মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লটো লৈ পেলাই ইয়াত মানে বায়'ডাইভাৰ্চিটিটো ঠিক কৰিবৰ কাৰণে বড়োলেণ্ড গ্ৰীণ মিছন তাত 3টা মিছন লৈছোঁ যিটো আপুনি হাগ্ৰামা মহিলাৰীক সুধিব পাৰিব এইটো পিছত এই বড়োলেণ্ড গ্ৰীণ মিছনটো এটা হ'ল গ্ৰীণ মিছনৰ দ্বাৰা আমি যিখিনি আমাৰ হেৰাই যোৱা ফৰেষ্ট কভাৰেজ এইটো ৰিগেইন কৰাৰ কাৰণে ৰায়মানা নেশ্যনেল পাৰ্ক 400 স্কুৱেৰ কিলোমিটাৰতকৈ বেছি চিকনা জহলাও নেশ্যনেল পাৰ্ক যিটো 392 কিলোমিটাৰ স্কুৱেৰ কিলোমিটাৰ আমি প্ৰায় 800ৰ পৰা 900 স্কুৱেৰ কিলোমিটাৰ গ্ৰীণ মিছনৰ দ্বাৰা আকৌ ৰেষ্ট'ৰ কৰিলোঁ ফৰেষ্ট ছেকেণ্ডটো আছিলে প্লাষ্টিক ইউজ ছিংগল ইউজ প্লাষ্টিকটো বন্ধ কৰিব লাগে ইয়াৰ কাৰণে আমি এই বছৰ প্ৰায় 6 কোটি টকাৰ প্লাষ্টিক অল্টাৰনেটিভ ইণ্ডাষ্ট্ৰী বনাবলৈ গৈ আছোঁ ঠায়ে সৰু প্লাষ্টিক আপোনাৰ যিটো বেগটোৰ বায়'ডিগ্ৰেডেশ্যন বেগ এইটো বনাম আমি বিভিন্ন ঠাইত আমাৰ এণ্টাৰপ্ৰিনাৰবিলাকক দিম কাপ প্লাষ্টিক কাপ ইউজ কৰে এইটো আমাৰ আমি ওৱান টাইম ইউজ কাপটো পেপাৰ কাপ বা কিবা বনাব পাৰোঁ এনেকুৱা এটা প্লাষ্টিক অল্টাৰনেটিভ আমি কামটো আৰম্ভ কৰি দিওঁ এইটো অসমৰ ভিতৰতে প্ৰথম BTCৰ ভিতৰত বেলেগে কৰিছে যদি নাজানো থাৰ্ড পইণ্টটো হৈছে ৱাটাৰ কনজাৰ্ভেশ্যন এতিয়া আমাৰ হঠাৎ 1 বছৰ আগত কোকৰাঝাৰ জিলাৰ এটা গাঁও এনেকা ওলাল 4খনমান গাঁও পানীটো হঠাৎ বহুত তলত গুচি গ'ল খাবলৈ পানী নাই একদম নদী কিবা কিবি চব শুকাই গ'ল টিউবৱেল চব শুকাই গ'ল চ' এতিয়া আমি ৰুৰকিৰ পৰা যিটো আমাৰ নেশ্যনেল ইনষ্টিটিউট হাইড্ৰলজি তেখেতসকলক লৈ পেলাই আমি ষ্টাডি কৰিছোঁ যে বড়োলেণ্ডত অহা 10 বছৰত আমি মাটি তলৰ পৰা পানী নোলাকে কেনেকৈ ছাষ্টেইন হ'ব পাৰোঁ বৰষুণ বা আমি চ'ৰ্চৰ ৱাটাৰ নদী ভূটানৰ পৰা অহা নদী এই কামবিলাক আমি কৰি আছোঁ এতিয়া তাৰপিছত আমি গোটেই বড়োলেণ্ডৰ লেণ্ড এৰিয়াটো আমি ষ্টাডি ছাৰ্ভে কৰি চব ওলাই দিলোঁ যে কোন এৰিয়াত কেনেকৈ লেণ্ড ইউজ কৰিব লাগে
বড়োলেণ্ডৰ লেণ্ড ডকুমেণ্টটো 100% ডিজিটাইজ কৰা হ'ল নো হোৱেৰ ইন দ্য 6 শিডিউল কাউন্সিলছ অনলি বড়োলেণ্ড 100% হৈ গ'ল 100% ডিজিটাইজ বড়োলেণ্ডৰ দুটা ডিষ্ট্ৰিক্টৰ ফাৰ্মাৰ 100% ডিজিটাইজ কৰা হ'ল কোন ফাৰ্মাৰে কি খেতি কৰে আমি 5খনতো কৰিব বিচাৰিছোঁ বড়োলেণ্ডত হেণ্ডলুমত যিবিলাক কাম কৰি আছে ইহঁতক ডিজিটাইজ কৰা চলি আছে এতিয়া আমাৰ ঠেংফাখৰি মিছন চলিছে হাউচ ৱাইফ বুলি কয় এইটো শব্দটো ইমান ভাল নহয় ন' ডাউট আমাৰ হোম মেকাৰ বাইদেউসকলক মানে যিসকলে ডিজিটাইজেশ্যনটো খুব ভালকৈ নাজানে ডিজিটেল ইউজটো এইসকলক ট্ৰেইনিং দিয়াৰ কাৰণে ঠেংফাখৰি আঁচনি চলিছে বড়োলেণ্ডটো চাইল্ড ফ্ৰেণ্ডলি BTR কৰাৰ কাৰণে আমাৰ কাম চলি আছে য'ত আপোনাৰ চাইল্ড লেবাৰবিলাকক আমি চাইল্ড লেবাৰ ফ্ৰী কৰিব লাগে নিউট্ৰিশ্যনটো চাব লাগে এডুকেশ্যনটো চাব লাগে কোনো ট্ৰাফিকিঙৰ ভিক্টিম হ'ব নালাগে এইবিলাকৰ কাৰণে চাইল্ড ফ্ৰেণ্ডলি বড়োলেণ্ড মিছনটো আৰম্ভ হৈ গ'ল আমাৰ আচ্ছা ওমেন এম্পাৱাৰমেণ্ট প্ৰগ্ৰামৰ কাৰণে আমি সব জনগোষ্ঠীৰে 5জনতকৈ অধিক মহিলা লোৱা হৈছে শিক্ষিত মহিলা তেখেতসকলক নিজৰ কমিউনিটিৰ ওমেনবিলাকৰ কি ইছ্যুজ আছে এইটো চোৱাৰ কাৰণে তেনেকুৱা কিছুমান অগণন কাম কৰিলোঁ আমি যিটো অনাগত দিনত বড়োলেণ্ডটো আপুনি আগুৱাই লৈ যাব পাৰিব ডিজিটেলাইজেশ্যন অফ লেণ্ড ৰেকৰ্ডছ এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা এইটো হৈ উঠা মানে আপোনাৰ মাটিখিনি এটা নিৰ্ভৰযোগ্য ডাটাবেছ এটা আপুনি পাই গ'ল কিন্তু বড়ো ডাঙৰীয়া মোক অলপতে ৰঞ্জিত দাস ডাঙৰীয়াই এটা সাক্ষাৎকাৰত কৈছে যে বড়োলেণ্ডত এটা সমস্যা আছে সেইটো হ'ল যে এজন অনাবড়ো মানুহৰ যদি মাটি আছিল কোনোবা 50 চনত আৰু তেওঁ এতিয়া জীয়াই নাই তেওঁৰ ল'ৰা ছোৱালীৰ নামলৈ যিটো মিউটেশ্যন আহিব লাগে নামজাৰি আহিব লাগে সেই বস্তুটো কৰাটো তাত সম্ভৱ নহয় এই কথাটো সঁচা নেকি 3,23,000 মানুহৰ প্ৰব্লেম ফিনিছ হৈ গ'ল বৈশুমুঠি 1.0 আৰু বৈশুমুঠি 2.0 যেনেকৈ অসমত বসুন্ধৰা কৰিছে আমি লেণ্ড মেলা পাতিছোঁ মই আগতো কৈছোঁ চাগে আপোনাক সাক্ষাৎ কৈছে ভাৰতত কেতিয়াও লেণ্ড মেলা হোৱা নাই কিবা লোন মেলা মটৰচাইকেল মেলা এইবিলাক হয় কিন্তু আমি লেণ্ড মেলা পাতিছোঁ সেইটো আপুনি সেটেলমেণ্ট দিছে নতুন মানুহক সেটেলমেণ্ট দিছে কিন্তু পুৰুষানুক্ৰমে যিটো পাব লাগে পুৰা হৈ গৈছে ইয়াৰ কাৰণে আপুনি অনলাইনে হৈ যায় এতিয়া আচ্ছা 2 বছৰ আগৰ পৰা আৰম্ভ হৈছে মই এনেকুৱা তাত পৰ্টেলত চাই থাকোঁ মই এজন মানুহে মোক হোৱাটছআপত দিলে যে ছাৰ আমি 3-4 বছৰ অফিচে ঘূৰি আছিলোঁ কামবিলাক হোৱা নাই ৰাতিপুৱা 8টা বজাত অনলাইন এপ্লাই কৰিছোঁ গধূলি 4টা বজাত ট্ৰেন্সফাৰ হৈ গৈছে দেউতাকৰ নামৰ পুতেকৰ নামলৈ আচ্ছা তো এতিয়া মই ৰঞ্জিত দাক পাৰ্টিকুলাৰলি টাৰ্গেট কৰি কোৱা নাই আমাৰ অসমত যিকোনো নেতাসকল আছে বা বিভিন্ন অফিচাৰ বা কোনোবা বহি থাকে যোনে ডাইৰেক্ট ইনডাইৰেক্টলি আমাৰ লগত লিংক নাই কাউন্সিলৰ লগত সেই মানুহবিলাকে বহুত কথা অধ্যয়ন নকৰে আৰু যেতিয়া কাউন্সিলত বহি থকা নেতাসকলক এই কামবিলাক কৰিবলৈ ইচ্ছা নাছিলে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নিচিনা তো তেনেকৈ চলি আছিলে কিন্তু এতিয়া মই আপোনাক কৈছোঁ যে আমি SDG চাইছোঁ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ৱৰ্ল্ড ফৰামত কি ডিছকাছ কৰি আছে এইবিলাক আমি অধ্যয়ন কৰিছোঁ কাৰণ আমি সেই সময়ৰ মানুহ নহয় মই কাউন্সিল চলাইছোঁ মই কাউন্সিলটো বাদ দিয়ক মই ঘৰখনো যদি চলাওঁ পৃথিৱীত কি হৈ আছে এই কথাটোতো জানিব লাগিব তো যি ভাল কাম হৈছে আমিও কৰিব লাগিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৈশুন্ধৰা কৰিলে আমি চালোঁ যে ভাল পালোঁ লগে লগে আমি বৈশুমুঠি কৰি দিলোঁ চ' তেনেকুৱা কামবিলাক আমাৰ তাত বহুত কাম হৈছে যিটো নেকি বহুতে মানে অধ্যয়ন কৰিবলৈ বিচৰা নাই বা চাবলৈ বিচৰা নাই তেতিয়া ইনফৰমেশ্যনটো ৰং হৈ আছে এটা কৈ আছে যে মাটি কিনা বেচা কৰিব নোৱাৰে মাটিৰটো বহুত কেটেগৰী আছে অসমতো আছে কিছুমান কেটেগৰীৰ মাটিটো আপুনি কিনা বেচা কৰিব নোৱাৰে এইটোতো সব ৰাজ্যতে আছে এতিয়া বড়োলেণ্ডত এটা কি হ'ল যোৱা 17 বছৰ BPFৰ সময়ত এই বিষয়টো কমপ্লিটলি ইগনোৰ কৰি থোৱাৰ কাৰণে এইটো গোটেই ইষ্টাব্লিছড ফেক্ট হৈ গ'ল যে বড়োলেণ্ডত মাটি বাৰীৰ সমস্যা আছে আমাৰ এই বছৰত এই 3-4 বছৰত 70,000 পৰিয়ালে মাটি কিনা বেচা কৰিলে 70,000 আচ্ছা গতিকে এই কামবিলাক হয় এটা সময়ত এইটো এটা প্ৰব্লেম আছিল কিন্তু নট নাও এতিয়া এইটো প্ৰব্লেম নাই এইটো সলভ হৈ গ'ল কিন্তু এটা সেকশন বা এটা নাম্বাৰৰ পপুলেশ্যন আছে যিসকলৰ মাটি বাৰীৰ সমস্যাটো সমাধান কৰাত এনাদাৰ 1 ইয়াৰ্ছ মান লাগিব পাৰে কিহৰ কাৰণে এইটো আমি এই বহুত কম সময়ত কামবিলাক কৰি আছোঁ অখুৱাবিলাক মাৰিব লাগিব অলপ এমেণ্ডমেণ্ট লাগিব কিবা কিবি লাগিব কাৰণ তাতে যিবিলাক আমাৰ যিটো ভূদান গ্ৰামদানৰ মাটি আছিলে সেইটো আগতে আইন নাছিলে আমি অলপমান সংশোধন কৰি এতিয়া ভূদান গ্ৰামত হাজাৰ মানুহ আছে ইহঁতক আমি দিবলৈ গৈ আছোঁ
আচ্ছা লা খেৰাজ বুলি আছে, নিস্পি খেৰাজ বুলি নিস্পি মাতে, খেৰাজ আছে, এইবিলাক আমি এতিয়া চব ঠিক কৰিলোঁ। কাৰণ আচ্ছা। আমিও নৰ্মেলি নতুন মানুহ হিচাপে বহুত একদম ইভৰি নো এণ্ড কৰ্ণাৰ এইটো চাৱাটো অলপ কিবা আছিলে, কিন্তু যেতিয়া অলপ এক্সপিৰিয়েঞ্চ হৈ গ'ল, 3 বছৰ হৈ গ'ল, হয় চব কথা আমি গোটেই গম পাই গ'লোঁ। হয় তো সেইকাৰণে এনাডাৰ মেক্সিমাম 1 ইয়াৰত হয় বড়োলেণ্ডত মই ভাবোঁ যে আমি বড়োলেণ্ডৰ মানুহে আৰু মোৰ মাটিৰ সমস্যা আছে বুলি নক'ব, মোৰ আচ্ছা। বিশ্বাস আছে। দিলীপ শইকীয়াই কৈছে যে 6ষ্ঠ অনুসূচী আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক দুইটা একেলগে নচলিব, যিকোনো এটাহে হ'ব। এই প্ৰসংগত বহুত প্ৰতিক্ৰিয়া হৈছে, আপুনি কি কয়? এইটো 2003 চনতে ক'ব লাগিছিলে, 2003 চনত নক'লে যে। এতিয়া আজিৰ সময়ত এইটো দুইটা থাকিলেও সমস্যা সমাধান ওলাব পাৰে যদি আপোনাৰ ইচ্ছা আছে। কেনেকৈ? চাওক, বেলেন ব্লকটো কি হ'ল, 1947 চনৰ পিছত অসমত প্ৰায় 47খন বেলেন ব্লক বেল্ট এণ্ড ব্লক বনালে। হয় ইয়াৰ ভিতৰত হাইষ্ট বেলেন ব্লক আছে নগাঁও জিলাত। এতিয়া বেলেন ব্লকটো লৈহে প্ৰব্লেমটো পাইছে। নগাঁও জিলাৰ বেলেন ব্লকটো লৈ প্ৰব্লেম পোৱা নাই নেকি বাকী জিলাবিলাকত? 6 শিডিউলটোতো পিছৰহে 2003 চনত, 3 চনত আৰু 6 শিডিউল মানে প্লেইনছত 6 শিডিউল 2003 চনত। 3 চনত। আৰু তাত ভেৰি ক্লিয়াৰলি কোৱা আছে 2003 চনৰ আগৰ যিবিলাক মানুহ আছে ইয়াত থাকিব পাৰিব, মাটি বাৰী কিনিব পাৰিব, বেচিব পাৰিব, চব ক্লিয়াৰ। 17 বছৰ যেতিয়া কৰা নাছিলে মানুহবিলাক, আৰু আইনটো পঢ়ি নাচায় নহয়, ভূমিৰ আইনবিলাক মানে আপুনি এটা সাহিত্যৰ নিচিনা পঢ়াৰ কাৰণে চান্স নাই যে এইটো কিবা বেলেগ বস্তুৰ নিচিনা লিখি থৈ দিছে। যদি ক্লাছ 8, 9, 10, 11, 12ত ক'ৰবাত যদি ভূমিৰটো সোমাই থ'লে হয় যে আমাৰ এনেকৈ এনেকৈ কেটেগৰী থাকে, আজি মানুহ ইমান পেনিকে নহ'লে হয়। ৰাইট। যেনেকৈ সংবিধানখন আপুনি এনেকুৱা থয় যে সংবিধানটো একদম মানে কোনো জানিব নালাগে। এজন দেশৰ নাগৰিকক সংবিধানটো জনাবই লাগিব। তো আমাৰ কিছুমান ভুল আছে, গতিকে আজি 6 শিডিউলত কৈ দিছে যে 2003ৰ আগৰ চবেই থাকিব পাৰিব, কিনিব পাৰিব, বেচিব পাৰিব। অ'কে, আপুনি যেতিয়া এইটো আইনটো নাচায়, থাৰ্ড মানুহজনে যেতিয়া কয় একো নাজানা মানুহজনক, তেতিয়াতো সি ভাবিবই এনেকুৱা নেকি, তেনেহ'লে এইটো কেনেকৈ হ'ল। আৰু এনে ভাল বেয়াৰ মাজতো আছে আমাৰ কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছে, কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছে। ৰাজগুৰু কি দাদাগিৰি কৰিবলৈ আহিছে মোৰ তাত, বড়োই কি দাদাগিৰি কৰিব আহিছে মোৰ তাত, অলপ মনতো আছিল না আগৰ পৰা। তো এই কথাবিলাকত এনেকুৱা কথাবিলাকে আৰু অলপ বেছিকৈ কৰিছে। গতিকে বেলেন ব্লকত আজি তেখেতে কথা এটা ক'লে গোটেই অসমত লাগি গ'ল। ট্ৰাইবেল সংঘ ৰিয়েকশ্যন কৰিলে, কিবা কৰিলে, হয়তো তেখেতে ভাবিছিলে যে বেলেন ব্লকটো সাংঘাতিক গণ্ডগোল কৰি আছে বড়োলেণ্ডত। সেইটো আজিৰ নহয়, আমাৰ জন্ম পোৱাৰ আগৰ পৰা বেলেন ব্লক আছে। গতিকে ভুল কৰিছে যদি তেতিয়াই কৰিছে। গতিকে আজি যদি মোক টাৰ্গেট কৰি কৈছে যে সি ভুলটো কৰি আছে, এইটো কিন্তু 1947 চনলৈকে লাগি যাব লাইনকৈ। আৰু যিমান অসমত ট্ৰাইবেল আছে চবকো চুই যাব। গতিকে আজিৰ সময়ত কিছুমান চেঞ্চিটিভ কথা থাকে যিটো নেকি ৰাজনীতিত টানি আনিব নালাগে। আপোনাৰ ক'বলৈ বহুত কথা আছে, মোৰ অনুৰোধ থাকিব। আই এম নট টাৰ্গেটিং দিলীপ শইকীয়া, বাট এজ এ হ'ল মই ক'বলৈ বিচাৰিছোঁ। গতিকে অসমতে যদি বেলেন ব্লকটো লৈ সমস্যা হৈছে, আই ডণ্ট ন'। আৰু ট্ৰাইবেলসকলৰ ভূমি যিটো আছিলে বেলেন ব্লকত, আপুনি অসমখন 78,000 স্কুৱেৰ কিলোমিটাৰ, তাত বেলেন ব্লক কিমান আছে? 1,28,00,000 বিঘা। 1,28,00,000 বিঘা, আৰু অসমখন 78,000 স্কুৱেৰ কিলোমিটাৰ। আপুনি 1,28,00,000 বিঘাটো কিলোমিটাৰত লৈ যাওক, বহুত কিমান হ'ব? 30 স্কুৱেৰ কিলোমিটাৰ মেক্সিমাম, 30 স্কুৱেৰ কিলোমিটাৰ এটা টাউনৰ সমান। তো এই গুৱাহাটী টাউনৰ অলপ হয়তো ইয়াৰ অলপ বেছি হ'ব। 30 স্কুৱেৰ কিলোমিটাৰ চিকেন্দাৰাবাদ টাউনটো ইয়াতকৈ ডাঙৰ। এইখিনিক লৈ আপুনি মাথা ঘামাইছে, ইমান 78,000 কিলোমিটাৰ থাকোঁতে। আৰু এই বেলেন ব্লকটো এনক্ৰচ হৈ গ'ল, নাই বেলেন ব্লক নিশ্চিত নহয়। কাৰণ সেই সময়ত যেতিয়া বনাইছিলে কোনো বেলেন ব্লকৰ মেপ নবনালে। বেলেন ব্লকৰ কাৰণে বনোৱা সময়তে এজন ADC দিছিলে। সেই ADCয়ে বেলেন ব্লকটোক প্ৰটেকশ্যন দিব লাগে, কাৰণ আগত সেই ব্ৰিটিছ টাইমৰ পৰাই ট্ৰাইবেল লেণ্ডবিলাক প্ৰটেকশ্যনৰ এইবিলাক লাইন ছিষ্টেম কিবা ছিষ্টেমৰ পৰা আহি থকা বস্তু। তো ADC সকলে এই বেলেন ব্লকবিলাকত মানুহবিলাক যে বহি আছিলে, এই মানুহবিলাকক তেতিয়াই মানে বাধা নিদিলে, বা এই বেলেন ব্লকটো প্ৰটেকশ্যন দিয়াৰ কাৰণে কোনো কামেই নকৰিলে। চ' আজি আমি বেলেন ব্লকটো লৈ মাৰামাৰি কৰিতো লাভ নাই। বহুতোতো ব্লক চৰকাৰে নিজে উঠাই দিলে। যে তামোলপুৰটো 14,000 বিঘা ডি ৰিজাৰ্ভ কৰি দিলে, ক'ৰবাত 22,000 বিঘা। এতিয়া এই দিছপুৰটো বেলেন ব্লক আছিলে, ৰাজধানী বনাবলৈ। গতিকে এই বিষয়বিলাক আজিৰ সময়ত আমি খুব চিনচিয়াৰলি
আৰু চেনজিটিভলি ডিল কৰিব লাগে আৰু সেইটো মানুহক ভয় খুৱাব নালাগে এটা সেকশনৰ মানুহে আপোনাৰ কোৱা কথাই দি যদি ভয় খাই যায় বা পেনিক হৈ যায় এই কথাটো আজি নকৈ কালি আমি ক'ব লাগিব আৰু তেখেতসকলক কনভিন্স কৰি কথাটো কওক কিবা যদি কথা ক'ব লগা আছে আদাৰৱাইজ আপুনি যদি সব কথাটোকে অলপমান যদি পলিটিক্যাল কৰি কয় এই বস্তুটো অলপ ভাল নহ'ব ভৱিষ্যতৰ কাৰণে হাগ্ৰামা মহিলাৰীক মই সুধিছিলোঁ যে ভূমি বন্দোবস্তিৰ কথাটো তেখেতে মোক ক'লে যে 2003 চনলৈকে যিবোৰ মানুহ বড়োলেণ্ডত আছিল তেওঁলোকক সকলোকে বন্দোবস্তি দিয়া হ'ব বড়োলেণ্ডৰ বাহিৰত যদিও জলাশয় আৰ্দ্ৰভূমি বনাঞ্চল চৰকাৰী মাটি এইবিলাকত যদিও উচ্ছেদ চলিছে বড়োলেণ্ডত আমি উচ্ছেদ নকৰোঁ বৰঞ্চ 2003লৈকে যিবিলাক মানুহে PGR VGR বনাঞ্চল চবতে বহি আছে যিবোৰ সেইবোৰক তাত বন্দোবস্তি দিয়া হ'ব আপুনি এই কথাটো কেনেধৰণে গ্ৰহণ কৰে চাওক আমি যদিও দেশ স্বাধীন হোৱাৰ লগে লগে আমিও স্বাধীন হৈছোঁ এই স্বাধীন দেশতে আমি বহুত ভিক্টিমো হৈছোঁ বহুত টাইমত আৰু ভিক্টিমটো মই কোনোবাই ডাইৰেক্ট টাৰ্গেট কৰি আমাক এটাক কৰিছে বুলি কোৱা নাই মই যে এফেক্টিভলি যেতিয়া কনষ্টিটিউচনেল লিগেল প্ৰভিজনবিলাক ইমপ্লিমেণ্ট নহয় তেতিয়া কোনোবা পাৰ্টিকুলাৰ এৰিয়াত কোনোবা পাৰ্টিকুলাৰ ছেকশ্যনৰ মানুহে ভিক্টিম হয় এণ্ড উই আৰ অলছ' ভিক্টিম তো এতিয়া আজি যিটো কৈছে যে ইয়াত উচ্ছেদ নকৰোঁ বুলি কেনে যেতিয়া কিবা এটা ইয়াত ঘটনা হয় তো সেইটো খুব মানে কি কয় কমনেল টাইপত লৈ যায় সেইটো কোনো নাহে মানে মই দেখিলোঁ বড়োলেণ্ডত কেতিয়াবা কিছুমান কনফ্লিক্ট হৈছে কিছুমান কনফ্লিক্টত কিবা এটা যদি পজিটিভ দিশো আছে সেইটোতো মানে আইচলেট কৰি কথা পতা হয় আচ্ছা গতিকে আজিৰ তাৰিখত বড়োলেণ্ডত যিসকল মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিটো কথা কৈছে সি চিন্তা চৰ্চা কৰিয়ে কৈছে তেখেতে কথাটো চ' আমি কৈছোঁ যে বড়োলেণ্ডত আজিৰ সময়ত আমাৰ টাইমত আমি লেণ্ডটো চাইছোঁ কিমান ভূমি আছে 51 লাখ বিঘা মাটি আছে সৰ্বমুঠ মানুহ বহি আছে য'ত খেতি বাতি কৰি আছে এনেকুৱা লৈ পেলাই ফৰেষ্টটো অলপমান ছাইড কৰি পেলাই তো এই 51 লাখ বিঘা মাটিৰ ভিতৰত প্ৰায় 30 লাখ বিঘা মাটি ইয়াত আছে বেলেন ব্লক 51 লাখৰ 30 লাখতে বেল্ট এণ্ড ব্লক আছে আচ্ছা এইটোৱে বেচিছ আছিলে যিটো ষ্টেট মুভমেণ্টৰ ৰাজ্য আন্দোলনৰ এইটোৱে মানে আমাৰ ভূমি যিহেতু কাঢ়ি ল'লে ইয়াত আমাৰ পপুলেশ্যন নোহোৱা হৈ গ'ল চ' ভূমিৰ প্ৰটেকশ্যন কৰিব লাগে তো এতিয়া 51 লাখ বিঘা মাটিৰ ভিতৰত 51 লাখ বিঘা মই কৈছোঁ আপোনাক আকৌ ৰিপিট কৰি আৰু 1,28 লাখ গোটেই অসমত বেলেন ব্লক এতিয়া এই 51 লাখ বিঘা মাটিৰ ভিতৰত 31 লাখ বিঘা আপোনাৰ বেলেন ব্লক তাত কিন্তু অলৰেডি মোৰ দেন 50-60% ক'ৰবাত 70% নন ট্ৰাইবেল মানুহ সোমাই গ'ল এইটো আৰু আমি ক'বলৈ বিচৰা নাই যি 21 লাখ বা 20 লাখ বিঘা মাটি আছে তাত বিভিন্ন জনগোষ্ঠী বহি আছে এতিয়া 6 শিডিউলৰ আইন মতে বা 6 শিডিউল একৰ্ড মতে আমাৰ 2003 এই অঞ্চলখিনিত চবে মাটি কিনিবও পাৰে বেচিবও পাৰে যদি সেইটো ফৰেষ্ট এৰিয়া নহয় বা কিবা নহয় এই অঞ্চলখিনিত পাৰে এতিয়া এইখিনি ডিমাৰ্কেশ্যন কৰা হোৱা নাই বা মানুহক জনাও হোৱা নাই যে আমাৰ বড়োলেণ্ডত এইখিনি ডিষ্ট্ৰিক্ট 5টা ডিষ্ট্ৰিক্ট 10টা সাব ডিভিজন 18টা চাৰ্কেল এইটো মাটিটো অমুক বহুত মানুহে নাজানে মানে এইবিলাক অলপ চিৰিয়াছ যাব লাগিব এনেই ওপৰে কৈ পেলাই কামটো নহ'বগৈ আৰু মই যিহেতু পৃথিৱীত মেক্সিমাম কনফ্লিক্টৰ কাৰণটো হ'ল ভূমি মাটি গতিকে মোৰ এটা ইণ্টাৰেষ্ট ছাবজেক্টটো হ'ল কনফ্লিক্ট ৰিজলিউশ্যন তো সেইকাৰণে মই চাইছোঁ যে কিমান এক্সটেণ্ডলৈকে আমি ভূমিৰ সমস্যাটো সমাধান কৰিব পাৰোঁ যাতে বড়োলেণ্ডৰ কনফ্লিক্ট নহয় চ' কনফ্লিক্টটো মানে দুই ধৰণৰ হয় মই যদি বড়ো মানুহক ভাল পাওঁ বড়ো মানুহৰ কাৰণে ভাল বিচাৰোঁ যদি মই অইন জনগোষ্ঠীৰো ভাল কৰিব লাগিব তো এই কথাবিলাক লৈ পেলাই আমি চাই পেলাই এতিয়া দেখিলোঁ যে ইয়াত এভেকশ্যন কিবা কিবি এইবিলাক পিছত যাব এতিয়াৰ মেটাৰ নহয় এইটো আজি কথা পাতিব পৰা এই বিষয়ে নহয় আমাৰ তাত বড়োলেণ্ডত অসমত যদি এনক্ৰচ হৈছে বড়োলেণ্ডতো হ'ব বড়োলেণ্ডটোতো অসমৰ বাহিৰত নহয় ভাৰতত যদি এনক্ৰচ হৈছে বড়োলেণ্ডতো হৈছে তো এই কথাবিলাক আমি চাইছোঁ যে হিউমেন কনফ্লিক্টটো দূৰ কৰি পেলাই চব কামবিলাক কেনেকৈ কৰিব পৰা যায় য'ত কিবা এটা আপুনি কাম কৰিব যদি সেইটো কনফ্লিক্টটোহে ৱেলকাম কৰে বড়োলেণ্ডৰ কাৰণে অলৰেডি বড়োৱে 5,000 মৰি গ'ল অইন জনগোষ্ঠীটো মৰিছে তো গতিকে আমি ইমিডিয়েটলি একো তেনেকুৱা কাম কৰাৰ কাৰণে পক্ষপাতি নহয় য'ত বড়োলেণ্ডত এনাডাৰ এটা তেনেকুৱা চিটুৱেশ্যন আহে বড়ো ডাঙৰীয়া 17 বছৰীয়া শাসনকালত হাগ্ৰামা মহিলাৰীয়ে বহুত দুৰ্নীতি কৰাৰ অভিযোগ আছে কম্পট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলৰ ৰিপৰ্টত হাগ্ৰামা মহিলাৰীৰ প্ৰশাসনৰ বিৰুদ্ধে যথেষ্ট ডাঙৰ অভিযোগ আছে আৰু
বৰ্তমানৰ মুখ্যমন্ত্ৰী যেতিয়া মুখ্যমন্ত্ৰী নাছিল তেতিয়া মই তেওঁক এটা সাক্ষাৎকাৰ গ্ৰহণ কৰোঁতে তেওঁ কৈছিল যে সাংঘাতিক ধৰণৰ ভয়ংকৰ অভিযোগ আছে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে আৰু আমি নিৰ্বাচনৰ পিছতেই তেখেতৰ ওপৰত ব্যৱস্থা ল'ম। কিন্তু তেওঁৰ চৰকাৰে হাগ্ৰামা মহিলাৰীৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো দূৰৰে কথা, এটা গোচৰো ৰুজু নকৰিলে আজি পৰ্যন্ত। যেতিয়া মই হাগ্ৰামা মহিলাৰীক কথাটো সুধিলোঁ তেতিয়া হাগ্ৰামা মহিলাৰীয়ে কৈছে অভিযোগ দিলেই নহ'ব নহয়, গোচৰ ৰেজিষ্টাৰ কৰি দেখুৱাওক, মোক সাহস আছে যদি গোচৰ ৰেজিষ্টাৰ কৰি দেখুৱাওক। আপুনি আৰু বৰ্তমানৰ চৰকাৰ এতিয়াও NDAত এলায়েন্সত আছে, আপোনালোকৰ এইটো দায়িত্ব নাছিল নেকি যে ৰাজহুৱা ধন অপব্যৱহাৰ কৰি ব্যক্তিগত পুঁজিলৈ ৰূপান্তৰ কৰা ব্যক্তিজনক শাস্তি দিয়াটো জানো যুক্তিসংগত নাছিল? বড়ো ডাঙৰীয়া। হয়, একদম নিশ্চয় আপুনি কোৱা কথাটো একদম কাৰেক্ট। শাস্তি দিয়াৰ দায়িত্ব আছিলে আৰু শাস্তি দিবও লাগে, শাস্তি পাবও লাগে। যোনে দেশৰ বিৰুদ্ধে ৰাইজৰ বিৰুদ্ধে কাম কৰে বা তেনেকুৱা পাব্লিক মানিটো আত্মসাৎ কৰে, ইয়াৰ ওপৰতো শাস্তি হ'বই লাগে। এতিয়া কথাটো হৈছে যে যিখিনি কথা তেখেতে নুই কৰিছে বা ৰিজেক্ট কৰিছে এইটো কাৰেক্ট নহয়, কাৰণ ময়ো 5 বছৰ চৰকাৰত থাকিলোঁ আৰু চৰকাৰত থাকি মই যিটো দেখিলোঁ যে তেখেতে যিবিলাক কথা কৈছে কাম কৰিছে এইটো মানে কাৰেক্ট নহয়। তেখেতে যিখিনি কাম কৰিছে সেইটোতো একদম মানে কৰাপশ্যনৰ জল পট আজিও আছে। এতিয়া আপোনাক এই ইণ্টাৰভিউটো শেষ হোৱাৰ পিছত এটা পেপাৰ মই আপোনাক দি দিম। কেইদিনমান আগতে বাহিৰৰ ৰাজ্যৰ পৰা আহিছে 20 কোটি টকাৰ এটা ছাপ্লাই। চ' তেনেকুৱা বহুত আছে, অগণন আছে। আৰু ফাইলবিলাক বাহিৰত বহুত ফাইল লৈ গৈছে, 20 কোটি 30 কোটি টকাৰ ছাপ্লাই অমুক তমুক চব বাহিৰত গৈছে। এতিয়া একশ্যন লোৱা চ' ফাৰ একশ্যন ইজ কনচাৰ্ণ, চ' সেইটো অলপ পলিটিকেল হয়। চ' আজিৰ সময়ত আমিতো একশ্যন ল'ব নোৱাৰোঁ যদি আমাক NOCও নালাগে। যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বা কাকবা যদি এৰেষ্ট কৰিব একশ্যন ল'ব লাগে, এইটো মোৰ অনুমতি দৰকাৰ নাই। ষ্টেট গভৰ্ণমেণ্টৰ হ'লে হয়তো গভৰ্ণৰৰ অনুমতি লাগিব, কাকবা এৰেষ্ট কৰিলে মুখ্যমন্ত্ৰী লাগিব, কিন্তু আমাৰ তাত নালাগে। এতিয়া এই পৰিৱেশবিলাক আজিৰ সময়ত মানুহবিলাকে কিমান প্ৰস্তুতি পলিটিক্সৰ বাহিৰত আহি এটা ন্যায়সংগত এটা গভৰ্ণেন্স ছিষ্টেম গঢ়িবৰ কাৰণে কোনে কিমান চিনচিয়াৰ এই কথাটো চাব লাগিব। ভাৰতত তেনেকুৱা কথাবিলাক কাৰেক্ট কৰাতকৈ পলিটিক্সটো বেছি কৰা মই দেখিবলৈ পাওঁ। বহুত সময়ত মই কোনো পাৰ্টি বায়াছ হৈ কোৱা নাই, বহুত সময়ত মই তেনেকুৱা দেখিবলৈ পাওঁ। আৰু সেইকাৰণে এতিয়া আমাৰ কৰাপশ্যনটো যদিও আমি ক্লেইম কৰোঁ যে কমি গৈছে কিবা গৈছে, বাট মাইণ্ড ছেটত এইটো সোমাই গৈছে। ইট ইজ অলৰেডি ছ'চিয়েলাইজড এট এ ডিফাৰেণ্ট লেভেল। চ' গতিকে আজি মই অফিচাৰ এজনক ধমকি দি দাবী ধমকি দি পেলাই ৰাখি থ'লোঁ যে পইচা ল'ব নালাগে। এজন মানুহে পইচা দিব আহে। মই আপোনাক এক্সাম্পল দিওঁ, আমি টিচাৰৰ এপইণ্টমেণ্ট বহুত দিলোঁ, যে টিচাৰ এপইণ্টমেণ্টটোতো ফ্ৰী লৈ গ'ল, তাত কোনো পইচা দিব নালাগে, এপইণ্টমেণ্টটো লৈ গ'ল, চাকৰিত জইন কৰিলে। তেখেতে আহি পেলাই এজন অফিচাৰক ক'লে যে মোক এইখন স্কুল নালাগে, মই সেইখন স্কুলত যাম, তো মই মোৰ 1 মাহৰ দৰমহা আপোনাক দি থৈ যাম, গতিকে মোক তাতে পঠাওঁ। চ' কৰাপশ্যনটো দুই চাইডে হৈ আছে। এটাতো আপুনি বিচাৰি পেলাই খাইছে, এটাতো আপুনি যাচি দিছে। তো আপুনি চাকৰিটো পালে 1 বছৰ বা 2 বছৰ বা 3 বছৰ নিয়মমতে তাতে ডিউটিটো কৰি লওক, তাৰপিছত বেলেগত যাওক, সেইটো নিয়ম। তো আপুনি আজিয়ে যাই পেলাই 1 মাহৰ দৰমহা দি দিলে 30-40 হাজাৰ টকা আৰু ট্ৰেন্সফাৰটো লৈ গ'ল। তেনেকুৱা বিভিন্ন কামবিলাকত এতিয়া আমাকে আহি পেলাই কয় যে মোক চাকৰিটো লাগে ভাইটি, যে মোৰ ল'ৰাটোক চাকৰিটো দিয়ক, তোমাক আমি ভোট দিছিলোঁ, লাগিলে তুমি কিবা লাগে যদি কোৱা। তো মই ক'লোঁ যে মোৰতো এইটোতো পাপ লাগিব, আৰু মই এই CC কেমেৰাটো ভয় কৰা মানুহ নহয়, মই সেইটো CC কেমেৰাই ভয় কৰোঁ, জন্মৰ দিনা যিটো লুকাই দিছে। গতিকে এইবিলাক মই নকৰোঁ। কিন্তু মই থাকি পেলাই চৰকাৰৰ দেখা পালোঁ যে কৰাপশ্যনটো ছ'চিয়েলাইজ হৈ গ'ল, আৰু মিডিল ক্লাছবিলাকে কষ্ট কৰিবলৈ অপেক্ষা কৰিবলৈ টান পাই পেলাই যিমান পাৰোঁ তেনেকুৱা শ্বৰ্টকাট ৰাস্তাৰ কাৰণে এইটো হৈ আছে। গতিকে আজি যিটো কেক ৰিপৰ্টৰ আপুনি কৈছে যে তেখেতসকলৰ চৰকাৰৰ দিনত প্ৰত্যেকটো কেক ৰিপৰ্টত সমান একে 2012ত যিটো কনফ্লিক্ট হ'ল, গোষ্ঠীগত সংঘৰ্ষ, তাত মানুহবিলাকে খেতি কৰিব পৰা নাছিলে, যিহেতু একেলগে বহুত দিন সংঘাত হ'ল। মাইনৰিটিৰ ওচৰত থকা বড়ো মানুহৰ পথাৰ আছে যদি যাব পৰা নাই, বড়ো মানুহৰ ওচৰত মাইনৰিটি আছে যদি খেতি কৰিবলৈ আহিব পৰা নাই।
তাৰপিছত কি কৰিলে সেই সময়ৰ চৰকাৰে তেখেতসকলৰ চৰকাৰে লেটলি হ'লেও কিবা কিবি ছেকেণ্ড ক্ৰপৰ কাৰণে ৰবি শস্যৰ কাৰণে খেতি কৰিবলৈ ট্ৰেক্টৰ মাৰি দিছে মানে হাল মাৰি দিছে তো পইচা লৈ ল'লে হাল মাৰি 1 বিঘা মাটিত কিমান বা হাজাৰ কৰি ল'লে পিছত কেক ৰিপৰ্টত মানে পালোঁ যে এজন ছেক্ৰেটাৰী সেই সময়ৰ টাবেৰা গাড়ী ইউজ কৰিছিলে ট্ৰাভেৰা গাড়ী এই ট্ৰেক্টৰৰ নাম্বাৰৰ ভিতৰত ট্ৰাভেৰা নাম্বাৰো আছে আচ্ছা ট্ৰাভেৰা দি হাল মাৰি দি পইচা লোৱা বুলি মানে ডাঙৰে কোনো নম্বৰ ভৰাই দিছে 10 লাখ আৰু ইয়ামা গাড়ীৰো নাম্বাৰ আছিলে মটৰচাইকেলৰ আচ্ছা চ' গতিকে চাওক মানে কেনেকৈ ধৰণৰ কাহিনীবিলাক হৈছিলে তেনেকুৱাতো মই 5 বছৰত অগণন পালোঁ গতিকে আজি আমিতো টাইম টু টাইম কৈ আছোঁ লিখিও দিছোঁ আৰু এজন এডিটৰে এটা পেপাৰৰ এডিটৰ নৰ্থ ইষ্টৰ মানে মই নামটো নকওঁ বাৰু সেই এডিটৰে এটা আৰ্টিকেল লিখিছিলে যে কৰাপশ্যন হোৱা বুলি এই এডিটৰৰ এগেইনষ্টত তেখেতসকলে কেছ দিছিলে আচ্ছা আগ্ৰামা মহিলাৰী ডাঙৰী আচ্ছা যেতিয়া কেছটো চলিল সেই এডিটৰজনৰ লগত তেখেতসকলে ষ্টেণ্ড কৰিব নোৱাৰিলে এডিটৰজন সফল হৈ গ'ল লাষ্টত যাই প্ৰথমতে অলপ মানে গৈছিল আৰু যে আমি এইটো কৰা নাই হয়তো ভাবিছিলে যে আইনটো আমি কিনি ল'ম লাষ্টত গৈ এনেকুৱা হৈ গ'ল যে তেখেতসকলে উল্টা টাইম বিচাৰিব লগা হ'ল আচ্ছা এই বিষয়বিলাক নোহোৱা নহয় একদম কাৰেক্ট কিন্তু শাস্তি প্ৰদানটো মানে ইট ইজ ডিপেণ্ড আপন আমি আহি নগদা বজাৰ অঞ্চলত প্ৰৱেশ কৰিছোঁ এই নগদা বজাৰ অঞ্চলতো হাজাৰ হাজাৰ বড়ো জনগোষ্ঠীৰ লোক প্ৰমোদ বড়োক আদৰণি জনাবৰ বাবে সভাস্থলীত উপস্থিত আপোনাৰ পৰা মই এতিয়া বিদায় লৈছোঁ বহুত ধন্যবাদ লগ পাম UPPL দলৰ নিৰ্বাচনী চিহ্ন হৈছে ট্ৰেক্টৰ আৰু নাগদা বজাৰ অঞ্চলৰ এই জনসভাত কেইবাখনো ট্ৰেক্টৰ ইয়াত প্ৰদৰ্শিত হৈছে UPPL কৰ্মীসকল ট্ৰেক্টৰত আহিছে আৰু ট্ৰেক্টৰতে বহি তেওঁলোকে এই চিহ্নটো প্ৰতীক চিহ্নটো প্ৰদৰ্শন কৰিছে নাগদা বজাৰ অঞ্চলৰ এই সভা প্ৰমোদ বড়োৰ আজিৰ দিনটোৰ তৃতীয়খন সভা ইয়াৰ পিছত তেওঁ চতুৰ্থখন সভাত ভাষণ দিব আৰু নাগদা বজাৰ অঞ্চলতে আমি প্ৰমোদ বড়োৰ পৰা বিদায় ল'লোঁ মেজমেল ইমানতে সামৰিছোঁ নমস্কাৰ